আচলতে সকলো কামতকৈ ডাঙৰ। তেওঁলোকে যাক লক্ষ্য বুলি ভাবি আছে সেই লক্ষ্যতকৈও ডাঙৰ। জীৱন পোৱাটো সাংঘাতিক এটা প্ৰাপ্তি। গতিকে এই জীৱনটোক লৈ খেলা নকৰিবা, আৰু এই জীৱনটোত তুমি যি বিচাৰিছা সেইটো কাম কৰা। তুমি যি পথেৰে যাবলৈ ভাল পোৱা, কাৰো প্ৰেছাৰত নহয়। কোনোবাই ক'লে তুমি এইটো হোৱা, সেইটো হ'ব নালাগে। তোমাৰ মনটোৰে যদি তোমাৰ হৃদয়েৰে যিটো কথা কৈছে যে মই এয়াহে হ'ম, তুমি সেইটো পথেৰে যোৱা। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে লেটছ টক উইথ মনালিছাৰ আজিৰ এপিছ'ডলৈ মই স্বাগতম জনাইছোঁ। আৰু দৰ্শকসকল, আজি আমাৰ সৌভাগ্য যে আজি আমাৰ লগত আছে, আমি বহু দিনৰ পৰা যিগৰাকী বাইদেউৰ লগত কথা পাতিম বুলি আশাৰে অপেক্ষা কৰি আছিলোঁ, আমাৰ অসমৰ গৌৰৱ, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী। বাইদেউক বহু বহু স্বাগতম জনাইছোঁ। ধন্যবাদ। আচলতে এই দুটা চিনাকি সম্পূৰ্ণ নহয়, চিনাকি বহু দীঘলীয়া, কিন্তু আৰম্ভণি মই দুটাৰে কৰিছোঁ, কিন্তু কথাৰ প্ৰসংগত আমি বহু কথা পাতিম। নিশ্চয় নিশ্চয় নিশ্চয়। অনুৰাধা বাইদেউ, আজি আপুনিতো যথেষ্ট ব্যস্ত, তাৰ মাজতে আমাৰ এই পডকাষ্টত এইখিনি সময় দিছে, তাৰ কাৰণে মই চিৰকৃতজ্ঞ। তোমাৰ কাৰণে আহিছে। তুমি আজি আমাৰ কিমান এমাহ মানেই হ'ল ন, হয়। তুমি কথা পাতি আছা, কিবা এটা মিলা নাই। শেষত ভাবিলোঁ যে মনালিছা চাগে ভাবিব যে মই কিবা কাৰণত তোমাক এভইড কৰিছোঁ নেকি, সেইটোতো মাৰাত্মক মোৰ ওপৰত এটা হেৰি হ'ব। গতিকে মই ভাবিলোঁ আজি যামেই আৰু এইটোতো মই কেতিয়াও নাভাবোঁ, মই জানো আপুনি মোক সদায় বহুতখিনি মৰম দিয়ে। মৰম কৰোঁ নহয়, সদায় যদি আৰু মই আজি নহ'ব কাইলৈ নহ'ব এনেকুৱা ধৰণৰ কৈ থাকোঁ। হয় হয়। তুমি ভাবিব পাৰিবা তুমি যে কি হ'ল, এওঁ যে মোক ইমান ভাও দেখুৱাইছে বুলি যে কয়। নাই বাইদেউ, এনেকুৱা নহয়। কিন্তু আজি আপোনাৰ বহু কথা আপোনাৰ জৰিয়তে মই দৰ্শকক জনাম। আপোনাৰ ইণ্টাৰভিউত বহু কথা ৰাইজে জানে। মোৰ ফালৰ পৰা মই চেষ্টা কৰিম, এইটো এটা মোৰ ফালৰ পৰা এটা মোৰ কণ্ট্ৰিবিউশ্যন হ'ব। নিশ্চয় নিশ্চয়। আপোনাক আমি একদম এগৰাকী চিম্পল মানুহ এগৰাকী হিচাপেই সদায় দেখিছোঁ। ভয় লাগে, কিন্তু যেতিয়া আপোনাৰ কাষ পাওঁ তেতিয়া সকলো কথা যেন আপোনাৰ ওচৰত খুলি ক'ব পাৰি। কাৰণ মই সাংবাদিকতাৰ ক্ষেত্ৰখনত আগৰ পৰাই আপোনাক এজ এ আইডল হিচাপে ৰাখোঁ, আৰু আপোনাক ভাল লাগে মহিলা হিচাপে। এইটো এটা সাংঘাতিক এটা আপোনাৰ নেতৃত্ব দিব পৰা আপোনাৰ গুণ আছে, যিটো আমি বিচাৰোঁ, আৰু আপোনালোক থাকিলে আমি আৰামছে কাম কৰিব পাৰোঁ। গতিকে মই আৰম্ভণি কৰিব ওলাইছোঁ যোৰহাটৰ পৰা, আপোনাৰ সৰুকাল। কাৰণ যোৰহাটত এটা জীৱনৰ আপোনাৰ টাৰ্ণিং পইণ্টো হৈছিলে। অসম আন্দোলনে আপোনাক এটা টাৰ্ণিং পইণ্ট দিছিলে। তাৰ আগত আপুনি খুব ভাল আঁকিছিলে, খুব ভাল আপুনি শাস্ত্ৰীয় সংগীত শিকিছিলে, আপুনি আৰ্ট শিকাইছিলোঁ। কিন্তু এইবোৰ বহুত গোটাইছা, এইবিলাক মই বহু দিনৰ পৰা গোটাইছোঁ। কিন্তু দৰ্শকসকল, সেইখিনি সময়ত বাইদেউৰ ভিতৰত যে দেশক ভাল পোৱা এটা সাংঘাতিক এটা সত্তা লুকাই আছে, বা তেওঁ যে ইমান সাহসী, সেই কথাখিনি সেইখিনি সময়ত ওলাই পৰিছিলে, আৰু সকলোৱে একেমুখে স্বীকাৰ কৰিছিলে। গতিকে অসম আন্দোলনৰ সময় আপুনি GS হৈছিলে আপোনাৰ কলেজত, এই কথাখিনি অকণমান মই দৰ্শকলৈ জনাব বিচাৰিছোঁ। গোটেইটো ঘটনাক্ৰম। মই আচলতে কোনো ধৰণৰ ৰাজনীতি এনেকুৱা ধৰণৰ মই একো এইবিলাক নাজানিছিলোঁ। স্কুলৰ ছোৱালী এজনীয়ে কি জানিব পাৰে, একোৱেই নাই। তেতিয়া আৰু মই সেই ছবি আকৌ আৰু গানৰ হেৰিয়ালৈ যাওঁ, তাৰপিছতে অইল পেইণ্টিং কৰোঁ। আৰু তেতিয়া মোৰ সৰু ছোৱা বৰ নিসংগতাৰে পাৰ হৈছিলে। এটা আমাৰ পৰিয়াল কেন্দ্ৰিক এটা ঘটনাত দেউতাক অসুস্থ হৈ আছিলে বহুত বছৰ, যিটো কাৰণে মায়ে খুব যত্ন ল'ব লগা হৈছিলে দেউতাৰ, আৰু যত্ন ল'ব বিদেশতো চিকিৎসা হৈছিলে। তাৰপিছত মোৰ দুইটা দাদাকে তেতিয়া ডনবস্কোত ডনবস্কোত পঢ়ি আছে। মই একেবাৰে সৰু, আৰু মই বৰ অকলশৰীয়া ঘৰটোত, আৰু মায়ে দেউতাক বেছি ল'ব লাগে, যত্ন ল'ব লাগে। গতিকে মোৰ এখন নিজস্ব পৃথিৱী নিজে নিজে তৈয়াৰ হৈছিলে। সেইখন পৃথিৱীত আছিলে তোমাৰ বহুত কিতাপ আছিলে। কিতাপবিলাক দেউতাহঁতে কিতাপ পঢ়িছিলে, আৰু সেইটো কাৰণে ময়ো খুব জেদ ধৰিছিলোঁ, মোকো কিতাপ লাগে। ক্লাছিক্সবিলাক যিবোৰ আছিলে সেইবোৰ আগতে ডাকঘৰৰ যোগেদি মগাই বুলি কয়, অৰ্ডাৰ দি আনে। সেইবিলাক কিতাপ আনিছিলে। ড্ৰয়িং বুকছবিলাক এইবিলাক চব তেতিয়া বম্বে, আজিকালি মুম্বাইৰ পৰা তেনেকৈ অৰ্ডাৰ কৰি বিভিন্ন ড্ৰয়িংছ, মই ছবি যিহেতুকে ভাল আঁকিবলৈ ভাল পাওঁ, তাৰপিছতে সেইবিলাকৰ ড্ৰয়িঙৰ বহি জাপ আৰু সেইবিলাক আনি দিছিলে। গতিকে মোৰ এটা বেলেগ এখন পৃথিৱী, লগত মোৰ অসংখ্য পেটছ,
মানে মেকুৰী কুকুৰ গোটেই আগৰ পৰাই ভাল পায় একদম এপাল আৰু মানে সিহঁতবোৰ মানে মোৰ পিছে পিছে ঘূৰে আৰু গতিকে সিহঁতৰ সৈতে এটা বন্ধনৰ মাজেদি মই ডাঙৰ হৈছোঁ নেচাৰ মোৰ এজনী ঘৰত মানে আমাৰ বাগিচাত থাকোঁতে এজনী আয়া পঠাইছিলে সেই আয়াগৰাকীৰ লগত আছিলে তেওঁৰ যোগেদি মই একদম মানে প্ৰকৃতিৰ এটা বেলেগ ধৰণৰ পৰিৱেশ পাইছোঁ গতিকে আৰু সৰুতে মই বাগানীয়া ভাষা কৈছিলোঁ মানে তাই যিহেতুকে বাগানৰ গতিকে মই বাগানীয়া কৈছিলোঁ গতিকে তেনেকুৱা ধৰণৰ কথাৰে আৰম্ভ হৈছিলে তাৰপিছতে গৈ মেট্ৰিক যেতিয়া মানে হ'লোঁ কলেজত সোমাইছোঁ সোমাওঁতে দেখিছোঁ আমাৰ তেতিয়া অসম আন্দোলন আৰম্ভ হৈছে 79 অসম আন্দোলনৰ আৰম্ভ হৈছে দেৱীচন্দ বৰুৱা কলেজত দেখিছোঁ তেতিয়া ক'তো চব কলেজৰ চব উত্তাল আৰু দেই আৰু আমাৰ কলেজত একো নাই পোষ্টাৰ এখনো নাই তাৰপিছতে মই আকৌ এইবিলাক বিষয়েও ইমান নাজানো বিদেশী চেৰি হৈছে বিতৰণ কৰা তেতিয়া আৰু মই ইমান এইবিলাক কথা নাজানো কিন্তু মোৰ সৰু দাদা খুব কনচিয়াছ আছিলে খুব সচেতন তাৰপিছতে মোক সুধিলে তহঁতৰ কলেজখনত তাৰমানে এই কথাবোৰ আলোচনা হৈছে নাই এতিয়াতো প্ৰচেছন আৰম্ভ হৈছে এই বিষয়ত বিদেশী বহিষ্কৰণ আন্দোলনৰ বিষয়ে মানে কথা ওলাইছে নাই চবতো ছাত্ৰ সন্থাই কৰিছে নাই আমাৰ তাত বোলো পোষ্টাৰ এখনো নাই মোৰ দাদাই প্ৰথম ক'লে নহয় এইটোতো বেয়া কথা হৈছে এইটো তাত দেশৰ ইমান এটা ডাঙৰ কৈছে তহঁতৰ তাত ইউনিয়ন বডিয়ে একো কৰা নাই নেকি বোলো আমাৰ দেখোন যোৱাৰ পৰা মই দেখিছোঁ ইউনিয়ন বডিয়ে নাই তাৰপিছতে সেইবাৰ গৈ পেলাই মই সুধিলোঁ দেই আমাৰ কোনো GS নাই নেকি কৈছে ইউনিয়ন বডিখন আকৌ তাৰ অলপ দিনৰ আগতে ভংগ হৈছিলে নতুন এখন হ'ব লাগে কিন্তু সেই সময়তে কি হ'ল অসম আন্দোলন আৰম্ভ হৈ গ'ল এই হুলস্থলত তাৰমানে কোনো আগবাঢ়ি হোৱা নাই GSৰ কাৰণে মানে যেতিয়া দিব লাগে কোনেও দিয়া নাই সেই সময়ত আৰু এটা গণ্ডগোলীয়া পৰিস্থিতি আৰম্ভ হৈছে গোটেইখন মানে মিলিটাৰী তাৰপিছতে আমাৰ তেনেকেই গ'ল DCBৰ কোনো ৰিপ্ৰেজেণ্টেশ্যনেই নাই তাৰপিছত মই আমাৰ লগৰ দুজনীমানৰ লগত কথা পাতি বোলো আমিও পোষ্টাৰ মাৰিব লাগিব বুলি কৈ ঘৰত মানে মই তেতিয়া আৰু মই দাদাৰ পৰা একদম ডিটেইলত শুনিছোঁ আৰু হীৰালাল পাটোৱাৰীৰ পৰা আৰম্ভ কৰি গোটেই সেই তাত কেনেকৈ মঙলদৈত বৰ্জন হৈছিলে মানে নিৰ্বাচনটো কেনেকৈ বাতিল হৈছিলে এই গোটেই কথাবোৰ মই তাৰ পৰা শুনিলোঁ আৰু শুনি পেলাই মই দেখিলোঁ এইটোতো হয় ইয়াত বহুত বিদেশী হৈ গৈছে সেইটো এটা জেনুইন কজ তাৰপিছত তেতিয়া আৰু মই ভাবিলোঁ নহয় দুখনমান পোষ্টাৰ মইতো ড্ৰয়িং শ্বীটবোৰ মোৰ আছে ছবি আকো সেই ড্ৰয়িং শ্বীটতে আৰু মানে বিদেশী বহিষ্কৰণৰ মানে শ্লোগান দুটামান লিখি আমি আঠা লগাই 2খন নে 3খন আমাৰ গেটৰ ওচৰত মাৰিলোগৈ আৰু কলেজৰ চবেই আচৰিত হৈছে দেই কোনে মাৰিলে কোনেও নাজানে মানে আমি ৰাতিপুৱাই অকণ সোনকালে গৈ পেলাই মাৰিলোগৈ আৰু তাৰপিছতে আৰু সেইদিনাখন আকৌ কি হ'ল তাৰ দুদিনৰ পিছত ছাত্ৰ সন্থাৰ ল'ৰা আহিছে আৰু আহি পেলাই আমাৰ কমন ৰুমত আমি দেখিছোঁ তাত মানুহ গোটাই তেওঁলোকে কৈছে যে ইয়াৰ পৰা এতিয়ালৈকে আমি 2-3বাৰ আহিছোঁ আৰু আপোনালোকৰ এখন কলেজত কোনো ইউনিয়ন বডি নাই আপোনালোকৰ কোনো GS নাই আমাৰ এতিয়া প্ৰচেছনবিলাক হ'ব কোনে লৈ যাব তাৰমানে লিড লোৱা মানুহ নাই কোনে লৈ যাব এইবিলাক আপোনালোকক সোনকালে মানে এখন এটা কৰক মানে ইউনিয়ন বডি এটা বনাওক আৰু আপোনালোকে মানে আমাক এগৰাকী GS দিব লাগিব আপোনালোকৰ নহ'লে আপোনালোকৰ কোনোবা ৰিপ্ৰেজেণ্টেশ্যন পঠাওক যি এইখিনি কৰিব প্ৰেছাৰ এটা দি দিছে দিয়াৰ লগে লগে তেতিয়া তাৰমানে মোৰ মনত আছে প্ৰফুল্ল ৰাজগুৰু তেতিয়া আছিলে ইংলিছৰ প্ৰফেচাৰ তেওঁ মানে আছিলে সতীশ ৰাজখোৱা প্ৰিন্সিপাল তেওঁলোকে কথা পাতিছে কৈছোঁ যে এইটোতো নাই কৈছে নহয় আপোনালোকৰতো কোনোবাইতো এইবোৰ কৰিছে কাম পোষ্টাৰটো দেখিছোঁ তেতিয়া লগে লগে কৈছোঁ এই পোষ্টাৰবোৰ কোনে মাৰিলে থাকিলেও মনে মনে তাৰপিছত তেনেকুৱাতে কোনোবা এজনীয়ে ক'লে মোৰ কথা যে ঘৰত এনেকৈ কৰি আহিছে তেওঁলোকে মোক মাতি পঠিয়ালে নহয় মাতি পঠিয়াই বিৰাট ভয় খাইছোঁ প্ৰিন্সিপালে মাতি পঠিয়াইছে পোষ্টাৰিং কৰাৰ কাৰণে ৰুমত তেওঁ ধমকি দিলে মানে তেওঁ খুব ইংৰাজী কয় আৰু তেতিয়া মানে আমাৰ প্ৰিন্সিপালে হু গেভ ইউ পাৰ্মিশ্যন ফৰ পোষ্টাৰিং এনেকৈ কৈছে মোক মই আৰু ৰৈ পেলাই কৈছোঁ চৰি ছাৰ তাৰপিছতে আৰু কৈছে সেইটো নহ'ব এতিয়া তোমাক এই কলেজৰ আমি নমিনেটেড এইটো তুমি GS হ'ব লাগিব মোৰতো একদম ভৰিৰ পৰা থৰকৈ কঁপিছে আৰু মই কৈছোঁ
মইতো হ'ব নোৱাৰিম, কাৰণ মই ফাৰ্ষ্ট ইয়েৰতে যদি GS হওঁ, মোৰ কথা লোকে ছিনিয়ৰবোৰে কিয় শুনিব? হয় নুশুনে। কৈছে সেইটো মই নাজানো, কিন্তু তুমি এইবোৰ পোষ্টাৰিং কৰিছা, হেৰি কৰিছা। কৈছে মই বোলো নহয়, মই কি কৰিব লাগিব, মইতো নাজানো। কি কৰিব নজনাকৈ তুমি পোষ্টাৰিঙো কৰিলা? ছাৰে কৈছে কি কৰিব নজনাকৈ সেইবোৰো কৰিলা? তুমি একো নজনাকৈ কাম কৰিছা নেকি? তুমিতো এইটো জানা আন্দোলনটো কিয় হেৰি কৰিছে? তাৰপিছত মোক সুধিলত মই অকণমান যি জানো ক'লোঁ আৰু। তাৰপিছত মোৰ লগত 3গৰাকী আছিলে, সেই 3গৰাকীকো সহযোগী হেৰি ৰাখিলে, তেওঁলোকক মানে কিবা সভাপতি, কোনোবা এগৰাকীক আলোচনী সম্পাদক। মই আকৌ সুধিছোঁ আলোচনী সম্পাদকৰ ইয়াত কি কাম আছে? কৈছে হেৰি, আলোচনী সম্পাদক লাগিবই, কাৰণ তোমালোকৰ বিবৃতিবোৰ দিব লাগিব, সেইবোৰ তেওঁ কৰিব, সেইবোৰ কাম। আৰু 3গৰাকীক প্ৰথমতে দিলে, তাৰপিছত 2গৰাকী পিছত বহালে। তাৰপিছত আৰু আমি আৰু মূৰে কপালে হাত দি বহি থকা নিচিনা অৱস্থা। ন'টিছ ব'ৰ্ড মাৰি দিলে আৰু আমি যে হেৰি কৰি। আচৰিত কথা, কোনেও একো নামাতিলে। চবে এগ্ৰী হ'ল তাৰমানে। এগ্ৰী হ'ল মানে সেই সময়ছোৱাত কিবা এটা ভয় খাই আছিলে চাগে, যি ভাবিছিলে GS হ'ম বুলিও। সেই সময়তে তাৰমানে কিবা কিবি ঘটনা কিছুমান হৈছে, আৰু লগে লগে তাৰমানে দেখিছে এইটো এটা সাংঘাতিক আন্দোলনৰ ৰূপ ল'বলৈ গৈ আছে। য'তে ত'তে আমাৰ কলেজৰ মুখতো বহুত মিলিটাৰীয়ে টহল দি থাকে। সেই সময়ত তাৰমানে মাক দেউতাকবিলাকে চাগে চবেই বাধা দিছে, যিটো কাৰণে হোৱা নাই। আৰু যিটো কাৰণে মোৰ ডিঙিত পৰিলেতো। তাৰপিছত মোক এটা হেৰি দিলে, দায়িত্ব দিলে। কৈছে যে তোমালোকে যে প্ৰচেশ্যনত নিবা, আমাৰ তেতিয়া বোধহয় 1,500মান ছোৱালী প্ৰচেশ্যনত নিবা। তোমালোকে কিমানক নিয়া নাজানো মই, 500ও হ'ব পাৰে, 600ও ল'ৰা ছোৱালী হ'ব পাৰে, বা 300ও হ'ব পাৰে। কিন্তু তুমি প্ৰচেশ্যনত তোমালোকে লৈ যাবা তেনেকৈ কিন্তু সুশৰীৰে ছোৱালী, হোষ্টেলৰ ছোৱালী যাব, সেইবোৰক আনি আকৌ আগৰ নিচিনাকৈ আগৰ ঠাইত থোৱাৰ দায়িত্বটো তুমি ল'ব লাগিব। সেই ইমান 16-17 বছৰ বয়সত প্ৰচেশ্যনত ছোৱালী নি মেমৰেণ্ডাম দিয়াই, বা এৰেষ্ট হ'লেও সেই আবেলি আনি তেওঁলোকক ঘৰলৈ পঠোৱা, তাৰপিছত মই হোষ্টেললৈ ছোৱালীবোৰ উভতাই আনি হোষ্টেলত একদম, কাৰণ তেওঁলোকৰতো ৰিক্স আছে, ঘৰৰ পৰা সুধিব, সেইবিলাকক থৈ ৰাতি গৈ মই ঘৰ সোমাওঁগৈ। ক'ব নোৱাৰাকৈ এটা পৰিৱৰ্তন আহিলে, নেতৃত্ব দিব পৰা। তাৰপিছত এদিন প্ৰথম আমাৰ তাত এখন সভা বহিল। তাৰ আগলৈকে মই মাইক্ৰফোনত কথা কৈ পোৱা নাই। চবেই যেতিয়া লিডাৰকেইজনে কথা ক'লে, কোৱাৰ পিছত মোক ক'লে GS হিচাপে কথা ক'বলৈ। মই খুব কম কথা ক'লোঁ, কিন্তু প্ৰথম হিৰুদাৰ দেশ নামৰ কবিতা এটাৰে আৰম্ভ কৰিলোঁ। কবিতা পঢ়োঁ আৰু হিৰুদাৰ কবিতা ভাল পাওঁ। সেই কবিতাটোৰ পংক্তিৰে আৰম্ভ কৰি মই কথাখিনি ক'লোঁ, কম কথা, কিন্তু খুব ভাল পালে চবে। আৰু মই কথাখিনি কোৱাৰ পিছত মই দেখিছোঁ মই ঘামিছোঁ, কঁপিছোঁ নিজে, কাৰণ কোনোদিন কৈ পোৱা নাই মাইক্ৰফোনৰ আগত কথা। তাৰপিছত গোটেই ছাত্ৰ সন্থাৰ বাকীকেইটা সিহঁতি মোক তইকৈ মাতে আৰু, তই দেখোন ভাল ক কথা, তই দেখোন। মই কৈছোঁ মই জীৱনত কোৱা নাই, মই প্ৰথম কৈছোঁ ইয়াত। কৈছে বোলে নাই, এনেকেই হয়। তাৰপিছত কিবা এটা কনফিডেঞ্চ, দেশখনৰ প্ৰতি মোৰ যে দায়িত্ব আছে, আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ যোৰহাটৰ, তাত মই এক্সিকিউটিভ মেম্বাৰ কৰি দিলে, কাৰণ GSবিলাকক এক্সিকিউটিভ মেম্বাৰ কৰে। যেতিয়াই তেতিয়াই মোক পঠিয়াই দিয়ে সভা সমিতিলৈ ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে। তাৰপিছত নানা ঠাইত স্বেচ্ছাসেৱক বাহিনীবিলাক থাকে, তেওঁলোকৰ তাত মিটিঙত যাবলৈ পঠিয়াই, ৰাতি হৈ যায়। সেই সময়ছোৱা মই এতিয়া ভাবিলে আচৰিত লাগে। আমি ৰাতি ঘৰলৈ আহোঁ, কলেজত কাম কৰি, তাৰ মাজতে সৰস্বতী পূজা, তাৰ মাজতে অন্যান্য, আনকি আমাৰ ৰূপালী জয়ন্তীও হৈ গৈছে, সেইবিলাক চব হয় অনুষ্ঠান। কিন্তু তাৰ মাজত ৰাতিও উভতি আহোঁ, কিন্তু আমাৰতো কোনো ধৰণৰ ভয় নাছিলে। ৰাস্তাত যে অকলে আহোঁ, সাহস, আৰু সেই পৰিৱেশটো তেনেকুৱা নাছিলে। কোনোবা যে পুৰুষ বা ল'ৰাই আমাক কিবা ক'ব, এনেকুৱা আছিলে, ক'লেতো মৰিলে আৰু, এনেকুৱা আৰু সেইটো সাহস দেই। আৰু কোনেও একো নকয়, পৰিৱেশটো তেনেকুৱা আছিলে। সেই সময়ৰ অসমীয়া সমাজখন তুমি ভাবিব নোৱাৰা। মোৰ এতিয়া সাধু লাগে। ঘৰলৈ আমি কেনেকৈ 8টা 9টাত ঘূৰি আহোঁ, গোটেইবিলাক মিটিং চিটিং কৰি,
কেতিয়াবা কোনোবা লগৰ ল'ৰা ছোৱালীবিলাকে আগবঢ়াই দিয়ে, সেইবিলাক ছাত্ৰ সন্থাৰে আন্দোলনৰে ল'ৰা, সিহঁতি আগবঢ়াই দিয়ে, অলপ দূৰ আগবঢ়াই দিলে দে পাৰিবি যা, এনেকৈ কৈ দিয়ে আৰু পাৰিবি যা। আৰু সদায় যে কাৰেণ্ট যে সাংঘাতিক থাকে সেইটোও নহয়, কেতিয়াবা দেখিবা তোমাৰ ৰাস্তাৰ ষ্ট্ৰীট লাইটবোৰতে হেৰি নাথাকে, কিন্তু তাৰ মাজতো আহিছোঁ। কিন্তু আচলতে সেই এনেকুৱা সমাজ ঘটনা হোৱা নাই। ব্যৱস্থাটো বেলেগ ধৰণৰ আছিল, বেলেগ ধৰণৰ, সকলো মানে নিশ্চিন্ত হৈ থাকিব নিশ্চিন্ত পৰা হৈ হৈছে। থাকে। ঘৰৰ পৰা এতিয়া যে সম্পূৰ্ণ সলনি, একদম সলনি। ঘৰৰ পৰা যে ওলাই যাওঁ, মাহঁতে কেতিয়াও চিন্তা নকৰে আৰু ভাবে দেশৰ কাৰণে গৈছে, এটা আন্দোলনৰ কাৰণে গৈছে, আৰু কোনে কি কৰিব পাৰে, মানে এনেকুৱা এটা কনফিডেঞ্চ। ঘৰলৈ ঘূৰি আহিছোঁ 9টা বজাত 10টা বজাত, আহি পোৱাৰ পিছতে কৈছে আহিলি, ইমানেই মানে, আৰু হেৰি হৈ থাকে কনফিডেণ্ট, মানে আহিব আৰু তেনেকেই আপোনাৰ এই যাত্ৰা আৰম্ভ হ'ল। তেনেকৈ আৰম্ভ। কিন্তু এই যে নেতৃত্ব দিব পৰা আপোনাৰ যিটো কোৱালিটি আছিলে, ইমান দিন সেইটো হিডেন হৈ আছিলে, ক'ব নোৱাৰাকৈ সেইটো আপুনি প্ৰথম ভাষণ দিয়াৰ পৰাই আপোনাৰ সাহস বাঢ়িলে। কিমান গৰাকী তাতে ছাত্ৰীক আপুনি যেতিয়া ৰেছপনচিবিলিটি লোৱা হ'ল, অট'মেটিক আপুনি নিজে এটা পাৰফেক্ট এগৰাকী। আকৌ আৰু এটা কথা হৈ গ'ল, তাৰ লগে লগে মই মোৰ নিজক কিভাৱে ৰাখিম, তাৰমানে সেই ইমানখিনি ছোৱালীয়ে মোলৈ চাই থাকেতো, তাৰমানে মই কিমান পাৰফেক্ট হ'ব লাগিব। মই বেয়া কাম কৰিব নোৱাৰিম, মই কেতিয়াও আনৰ চকুত বেয়া এটাও কাম কৰিব নোৱাৰিম। যি ক'ম মই ভাবি চিন্তি ক'ম কথা, আৰু যিটো অন্যায় হৈছে অন্যায়ক প্ৰতিবাদ কৰিম লগে লগে। মানে এই কথাবিলাক লগে লগে আহিলে, কাৰণ মই নিজে ভাবিলোঁ যে মই ইমানখিনি ছোৱালীৰ মই এটা ক'ৰবাত ৰোল মডেল, মানে তেওঁলোকে নহ'লে মোৰ যদি সেইটো নাথাকে, তেওঁলোকে মোক GS বুলি কিয় মানিব? ঠিকেতো। আৰু তেওঁলোক মোতকৈ ছিনিয়ৰ ছোৱালীও আছে, সেইবিলাকে মোক কিয় মানিব? মই যদি বেয়া কাম এটা কৰি থাকোঁ, মই যদি তেওঁলোকক কিবা এটা কৰিবলৈ কওঁ আৰু মই বেলেগ এটা কাম কৰি থাকোঁ, গতিকে মোৰ মানে যিটো ব্যক্তিত্ব বা মোৰ যিখিনি ভাৱ, তাতো উল্টা কাম কৰিব নোৱাৰোঁ মই। গতিকে সেইটো নিজে নিজে শ্বেপ লয়, নিজক মানে চিনি পাইছোঁ। আৰু তেতিয়া মই গম পাইছোঁ যে মই নিজক চিনি পাবলৈ আৰম্ভ কৰিছোঁ, কথা ক'বলৈ ভয় নকৰা হৈছোঁ, মানে। আৰু ক'ৰবালৈ যাব লগা হ'লে তাত তাৰমানে মই দ্বিতীয়বাৰ চিন্তা নকৰোঁ, যাব যদি লাগিব যাবই লাগিব, মানে এনেকুৱা ধৰণৰ। সেই এটা হৈছে। আৰু তাৰ আগত কিছুমান কথা ঘটিছে, যেনে আমাৰ সৰুতে মইনা মেল আছিলে, এনেকুৱা সেইবিলাকতো কিন্তু মই ভাবোঁ এতিয়া সেইটো চাগে লিডাৰশ্বিপে আছিলে। কাৰণ আমাৰ ক্লাছ 8 নে 9ত এটা ইনচিডেণ্ট হৈছিলে। ফাকু দিবলৈ আহি ঘৰত ওচৰৰ ল'ৰা চৰাবিলাক আহিছিলে। এটা ল'ৰাই মোৰ লগৰ ছোৱালী, মানে একেলগৰ, তেতিয়া আমি ক্লাছ 8 মান হ'ম, মই দেখিলোঁ সি ফাকু দিওঁতে তাইক ব্যৱহাৰটো ভাল হোৱা নাই, আৰু তাই মানে কান্দি দিছে। আৰু মই দেখিলোঁ যে নহয়, এইটো এটা অসভ্যালি হৈছে। লগে লগে মানে মোৰ মনত আছে, তাক মানে কলাৰটোত ধৰি বাহিৰলৈ নি চোঁচৰাই নি পেলাই 2 চৰ লগাই দিছোঁ। আৰু ল'ৰাটো আকৌ মোতকৈ ওপৰ ক্লাছত পঢ়ে, সি ক্লাছ 10ত আৰু মই 8ত। মই ক্লাছ 8ত আৰু সি ক্লাছ 10। মানে তাৰপিছত তাই মানে বিৰাট মানে ভাল পাইছে আৰু দেই এনেকুৱা কৰিলে। আৰু তাৰপিছত মই লগে লগে কি হয়, আমাৰ মইনা মেল বুলি যিটো আছিলে, তাৰ পৰিচালকক, সিও সেইখন মইনা মেলৰে, মই সেইটো দিলোঁ যে কালি পিছৰ মইনা মেলত মই ক'লোঁ যে আমাক ইমান ভাল ভাল কথা শিকোৱা হয়, ই কিন্তু এনেকুৱা কাম এটা কৰিছিলে। আৰু তাক মানে পানিছমেণ্টেই দিছিলে, তাক কেইবাখন মইনা মেলৰ সভালৈ আহিবলৈ দিয়া নাছিলে। আৰু আটাইতকৈ ডাঙৰ লাজটো পালে মই চবৰ আগত ক'লোঁ কথাটো। এতিয়া কেতিয়াবা ভাবোঁ এনেকুৱা ধৰণৰ কৰিবলৈ গ'লে এতিয়া চাগে এজনী ছোৱালী ৰাস্তাত কোনে সেই ল'ৰাটোৱে কি কৰিব ঠিক নাই, কিন্তু সেই সময়ত সেইটো আছিলে। সি মানি লৈছে, পিছত সি আমাৰ লগত খুব ভাল হৈ গৈছে, বন্ধু হৈ গৈছে, চৰি কৈছে ছোৱালীজনীক। কিন্তু সেইখিনি সময়তে আচলতে আপোনাৰ চিন্তাধাৰাসমূহ, আপুনি যে ইমান সাহসী, আপুনি যে নেতৃত্ব দি প্ৰত্যেকটো বস্তু লাহে লাহে এটা এটা ষ্টেপকৈ মেচিয়ৰিটি লেভেললৈ আগুৱাই গৈ আছে, সেইটো সময়ত আচলতে মই সেইটো দেখি সহ্য কৰিব নোৱাৰিলোঁ। সেইটোৱে। আৰু আপোনাৰ এই আটাইখিনি আপুনি যেতিয়া নেতৃত্ব দিছিলে, মই ভাবোঁ মই যিমানখিনি ষ্টাডি কৰোঁতে পাইছোঁ যে আপোনাৰ শিক্ষকে আপোনাক ৰাজনীতিলৈ যোৱাৰ বাবে প্ৰথম আপোনাক এনকাৰেজ কৰিছিলে। আৰু সেইখিনি সময়ত আঞ্চলিক দল আৰু মোক মানে সতীশ ৰাজখোৱা দেৱে ক'লে
যে ফাইনেল আহিছে, তুমি এমাহ আছে, তুমি এতিয়াও কলেজৰ কাম কৰি আছা, তুমি মোক স্পষ্টকৈ কোৱা, তুমি ৰাজনীতি কৰিবা নে তুমি অন্য পঢ়া শুনা কৰি তোমাৰ লাইনটো বেলেগ হ'ব? মই ক'লোঁ মোৰতো ৰাজনীতি কোনো একেবাৰে ইয়াত নায়েই একো, মই ৰাজনীতি নকৰোঁ। কৈছে নহয়, মই তোমাক দুটা ৰাস্তা কৈ দিছোঁ, তোমাৰ এইটো তুমি যদি ৰাজনীতি কৰা, তুমি ইমিডিয়েট এতিয়া তাৰমানে এই ৰাজনীতিটোৰ পিছত যিখন গভৰ্ণমেণ্ট হ'ব, তেওঁ কৈ দিছে গভৰ্ণমেণ্ট হ'ব, তাত তোমাৰ বহুত চান্স আছে। তুমি যোৰহাটৰ এতিয়া তাৰমানে তুমি আমাৰ GS হিচাপে তুমি যিবোৰ কাম কৰি আছা আৰু তোমাক জানে সকলোৱে, তুমি মই আকৌ সেই সময়তে কলেজৰ বেষ্ট ছিংগাৰো আছিলোঁ দেই, গতিকে তোমাৰ এটা বেলেগ ভাৱমূৰ্তি আছে। তুমি যদি অলপ পুছ কৰা বা কিবা হেৰি কৰা বা তুমি যদি উঠা, তুমি যদি মনত ভাবা যে এইবাৰ নহ'লেও পিছত মানে তুমি ৰাজনীতিত থাকিম বুলি, তুমি এগৰাকী ভাল নেত্ৰী হ'বা, মানে গতিকে সেইটো তুমি ভাবিব পাৰা। মই বোলো মোৰ সেইটো একেবাৰে নাই, কাৰণ মই ৰাজনীতিৰ বহু কথা মই বুজি নাপাওঁ এতিয়াও। মই একেবাৰে অন্তঃকৰণেৰ সৈতে এই আন্দোলনত সোমাইছোঁ, কৰিছোঁ, কিন্তু মই কেতিয়াও ভবা নাই মই এই আন্দোলনৰ পিছত মই ইয়াৰ নেতা হ'ম বুলি বা ৰাজনীতিৰে মই যামগৈ বুলি। মোৰ কোনো সেইটো ধাৰণাই নাই। দেশখনক ভাল পাওঁ, জাতিটোৰ কাৰণে কৰিছোঁ, আৰু সেইটোৱেই তাতেই মানে শেষ। মই পঢ়িম আৰু পঢ়া শুনা কৰি মোৰ লাইন বেলেগ। লগে লগে ক'লে তেতিয়াহ'লে তুমি মানে এমাহ আছে, এই মাহটো মই তোমাক কলেজত দেখিব নোৱাৰিম, মানে মই দেখা পাব নালাগিব, তোমাক পঢ়িব লাগিব, তুমি পঢ়িব লাগিব। এদিন হ'লেও মই তোমাক যদি ইয়াত দেখা পাওঁ, মই তোমাক পৰীক্ষাকে দিবলৈ নিদিওঁ। আৰু তুমি মানে যদি অনাৰ্ছটো ৰাখিব নোৱাৰা, তেতিয়াহ'লে তোমাৰ ওপৰত থকা সেই আস্থাখিনি নাইকিয়া হৈ যাব। তোমাৰ সেই লিডাৰশ্বিপটো যিটো এতিয়ালৈকে দেখি আছে, তুমি যেতিয়া দেখিবা, তাৰপাছত চবেই ক'ব দেখিলি তাই অনাৰ্ছ লৈছিলে, কি হ'ল, তাইতো এইবোৰ কৰি কৰি তাই অনাৰ্ছটো নষ্ট হৈ গ'ল, অনাৰ্ছটো নাথাকিল। গতিকে তোমাৰ অনাৰ্ছটো ৰাখিব লাগিব। আৰু সেইটো কিন্তু মোক সেই সতীশ শাস্ত্ৰীয়ে কৈছিলে, আৰু সঁচাকৈ অনাৰ্ছ আছিলে, আৰু তেওঁৱে প্ৰথম মানে ৰিজাল্টটো দিছিলে। তেওঁ আচলতে সেইখিনি সময়ত আপোনাক এজন মানে শুদ্ধ পথ প্ৰদৰ্শক আছিল, কাৰণ তাৰপিছত অসম গণ পৰিষদৰ সৃষ্টি হ'ল, আপোনাক তাতেও ইনভাইট কৰিছিলে। আপুনি নিজেও ফিল কৰিছিলে যে এইটোৰ কাৰণেতো মই হোৱা নাই, মই যিমানখিনি বুজিছোঁ দেই, মইহে গৈ আছোঁ। আচৰিত কথা, তুমি ক'ৰ পৰা জানিছা, মই আচৰিত হৈছোঁ। মানে মই সঁচাকৈ মই তেওঁলোকক কৈছোঁ যে মই ৰাজনীতিলৈ আহিম বুলি মই আন্দোলন কৰাই নাছিলোঁ, আৰু আমাৰ মানে জীৱনটো আগুৱাই দিছিলোঁ। সেই সময়ত আমি কন্দুৱা গেছৰ পৰা আৰম্ভ কৰি চাৰিগাঁও পাম্পিং ষ্টেচনত দিনে ৰাতিয়ে থাকোঁ, আৰু ঘৰলৈ ৰাতি কেতিয়াবা পুৱতি নিশা আহোঁ। আৰু মানে এনেকুৱা নহয়, মানে তাৰ আগত দুলীয়াজনত গুলীয়াগুলী হৈছে, চাৰিগাঁও পাম্পিং ষ্টেচনত এবাৰ অৰ্ডাৰ আহিছে তাত, আৰু আমাৰ যিকোনো মুহূৰ্তত তাৰমানে আমি মৰিব পাৰোঁ, সেনেকুৱা এটা মন আপোনাৰ আছিলে। কিন্তু তাৰ বিনিময়ত কেতিয়াবা যে ৰাজনীতি কৰিম, সেইটো কেতিয়াও নাছিলে। মই ভাবোঁ একদম মানে সেইখিনি সময় একদম নিৰ্ভেজাল এখন অন্তৰ, মানে এই যে আমাৰ হিৰুদাই লেখাৰ নিচিনা, দেশ বুলিলে আদেশ নেলাগে, সঁচাকৈ দেশ বুলিলে আদেশ নালাগে, এনেকুৱা হৈছিলে নহয়। তাৰমানে এইখন আমাৰ দেশ, আমাৰ কথা, আৰু আমি বহুত কথাত শুদ্ধ আছিলোঁ। মানে কেনেকুৱা, বহুত বেংগলী, বিহাৰী, এইবিলাকৰ মাৰোৱাৰী, এনেকুৱা ওপৰত অত্যাচাৰ চলিছিলে। মানে আমি ইমান ক্লিয়াৰ আছিলোঁ। সমীৰণ বৰদলৈ আছিলে তেতিয়া, সমীৰণ বৰদলৈয়ে মানে আমাক কৈছিলে, চাবি দেই বহুত ভুল হৈছে, আগতে বহিৰাগত বুলি কৈছিলে, যিটো কাৰণে এইখিনি ভিক্টিম হৈছে, কিন্তু আচলতে বিদেশী। এওঁলোক ভাৰতীয় মানুহ, আমাৰ ভাৰতীয় মানুহক হেৰি কৰাৰ অধিকাৰ নাই। আমি সেইকাৰণে আমাৰ ওচৰৰ বেংগলী, বিহাৰী, আমাৰ ধুবী এজন আছিলে, ধুবীজনে মোক সুধিছিলে, তহঁতৰেতো আজি কত বছৰ কাপোৰ কানি ধোৱা, সেইখিনি এজনেই ধুবী, এতিয়া আমাকো খেদি দিবি নেকি, আমাকতো চবেই আহি ইয়াত কৈ থৈ যায়, তই যাব লাগিব, এনেকৈ কয়। মই কৈছোঁ আমি আছোঁ নহয়, মানে একদম মানে হেৰি কৰোঁ যে একদম নালাগে যাব, মানে এইটো। আৰু কোনোবাই যদি কৈছে সেইবিলাক কিন্তু ছাত্ৰ সন্থাৰ ল'ৰা নহয়, এইটো গইনা লৈ বহুতে কিবা কিবি কৰিছে। আমাৰ খুব আপোন বেংগলী মানুহ এঘৰ ওচৰৰ, তেওঁলোক গুচি যাব লগা হৈছিলে গোটেই হেৰি। মানে ইয়াত মিছকনচেপশ্যন বহুত হৈছিলে, মিছক্ৰিয়েঞ্চো হৈছিলে, মানে মানুহক মৰা, হেৰি কৰা, বাওঁপন্থী যিসকল আছিলে তেওঁলোকক অত্যাচাৰ কৰা। কিন্তু আচৰিত কথা, আমাৰ দেউতা আটাইতকৈ ভাল বন্ধুজন আছিলে, তেওঁ
মানে কমিউনিষ্ট মতাদৰ্শৰ। তেওঁৰ লগত মোৰ তৰ্কযুদ্ধও বহুত লাগে, কিন্তু তেওঁতো খুব ভালকৈ আছিলে, তেওঁ কোনেও একো কোৱা নাই আমাৰ ওচৰত মানে, কাৰণ আমি জানিছিলোঁ এইটো যে অশুদ্ধ পথ। কিন্তু পিছত শুনিছোঁ তেনেকুৱা মানুহক বহুত অত্যাচাৰ কৰা হৈছে, কিন্তু আমি এটা সেই ক্লিয়াৰ ভিজন এটা আছিলে আমাৰ, আৰু সেইখিনিয়ে কিন্তু আমি ৰাজনীতি কৰিম বুলি ভবা নাছিলোঁ। আচলতে মই ভাবোঁ আপোনাৰ কথা যে সেই ক্লিয়াৰ ভিজনটো হোৱাৰ এটা মুখ্য ভূমিকা আপোনাৰ ঘৰখনো আছিলে। দাদাহঁতে আপোনাক চব বস্তু পৰিষ্কাৰকৈ বুজাই দিছে। দেউতা আছিলে, আৰু দেউতাৰ কেতিয়াবা দেউতাৰ বন্ধুসকল আপোনাক আচলতে সকলোৱে ধুনীয়া এটা হেৰিলৈ, আৰু সকলোৱে মানে ইমান ধুনীয়া আলোচনা কৰে, আৰু কোনবোৰ বেয়া হৈছে কোনবোৰ ভাল হৈছে। আনকি ছাত্ৰ সন্থাৰ ল'ৰাবিলাকক মাতি আনিও কয় এইবোৰ কিন্তু বেয়া হৈছে দেই, এইবোৰ কথা এইবিলাক কিন্তু চাবা তোমালোকে। এনেকুৱা কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া মানে মই শুনিয়ে ভাল লাগিছে। সেনেকুৱা পৰিৱেশ এতিয়া ক'ত পাম মই নাজানো। আমি ভাগ্যৱান আছিলোঁ যে আমি সেই পৰিৱেশত আছিলোঁ। আৰু ভৱিষ্যতে যে আন্দোলনটো কিছু কথাত ব্যৰ্থ হৈ যাব, বিদেশীৰ কাৰণে কৈছা, বিদেশী যে নাযায়, এই কথাটো কিন্তু সেই জীৱন ফুকন আংকল, মই যাৰ কথা কৈছোঁ, তেওঁ মোৰ দেউতাৰ বন্ধু আছিলে, তেওঁ এডভকেট আছিলে জীৱন ফুকন। তেখেত সেই মানে CPI-ML আছিলে বোধহয়। তেওঁ মানে পূৰা তেওঁলোকৰ মতাদৰ্শৰে কথাবোৰ চায় আৰু আমাক কয় এনেকুৱা। মানে কয় যেতিয়া তৰ্ক লাগো, নহয় বুলি কওঁ, আৰু আমিও এডামেণ্ট সেইটোত। কিন্তু কিছুমান কথা দেখিলোঁ শুদ্ধও আছিলে সেইটো, আৰু তৰ্কহে হৈছিলে, কিন্তু অসন্মান কেতিয়াও কৰা নাছিলোঁ। সেইটো আপোনালোকৰ মতাদৰ্শৰ মাজত, কিন্তু সেইটো নহয় যে তেওঁক আপুনি অসন্মান কৰিব। কিন্তু আমি সৰু আছিলোঁ, নিয়মতে আমি সেইবোৰ উদ্ভণ্ডালি কৰিব পাৰিলোহেঁতেন, কিন্তু সেই ব্যতিক্ৰম মানুহ যে আপুনি, সেইটো ব্যতিক্ৰমতা সেইখিনিতেই। মোৰ তাৰপৰা অলপ আগুৱাই আহোঁ। সংবাদ ক্ষেত্ৰ অহাৰ আগৰ সৰুকালৰ এটা মানে মই যিখিনি বুজিছোঁ যে আপুনি সেইখিনি সময়ত দৈনিক জনমভূমি কাকতখন আপোনাৰ ঘৰৰ কাষতে আছিলে। তো এই কাকতৰ যিসকল ব্যক্তিয়ে কাম কৰিছিলে, আপোনাৰ দেউতাৰ বন্ধু আছিল, তো এই বস্তুবিলাকেও আপোনাক সাংবাদিক বা লিখা মেলাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত ক'ব নোৱাৰাকৈ লিখিম বুলি মই জীৱনত ভবা নাছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে মই কেতিয়াবা লিখিম। কিতাপ পঢ়িছিলোঁ, আৰু কিতাপবিলাকত দেউতাই মানে খুব গালি দিছিলে, আৰু মানে কিতাপ কিছুমানত ভাল ভাল ডাঙৰ মানুহৰ ডাঙৰ ৰাইটাৰৰ কিতাপ পঢ়োঁ, কেতিয়াও বাধা দিয়া নাছিলে, উপন্যাস নপঢ়িবি, অমুক নপঢ়িবি, এইবোৰ নাছিলে। মানে ফ্ৰী টু ৰিড এনিথিং, মানে আমি চব পঢ়িব পাৰিছিলোঁ। মই কিছুমানত কয় খালি এইখন নালাগে নেকি পঢ়িব এতিয়া, এনেকৈ কয় আৰু। কিন্তু তাৰপিছতে মই দেখিলোঁ তাত কিছুমানত মানে মই কি কওঁ, দেউতাই এদিন ক'লে যে এইবোৰ আণ্ডাৰলাইন কোনে দিছে, পেঞ্চিলেৰে তলত কোনে দিছে, মোৰ কিতাপ কোনে চুইছিলে, কোনে আণ্ডাৰলাইন কৰিছে, এনেকৈ। মই কৈছোঁ মই কেইটামানত কৰিছিলোঁ। কৈছে কিয় আণ্ডাৰলাইন কৰিছ এইকেইটা, আৰু তলত এই কুৱেশ্যন মাৰ্কবোৰ কি? বোলো নহয়, এই কেৰেক্টাৰটো ডেভেলপ নহ'ল। তাৰমানে এই যিমান ডাঙৰ ৰাইটাৰজন ডাঙৰ, কিন্তু তেওঁ মানে এই কেৰেক্টাৰটো এনেকুৱা কৰিব পাৰিলেহেঁতেন, এণ্ডিংটো এনেকুৱা কৰিব পাৰিলেহেঁতেন, এনেকৈ। কৈছে তই জাননে কাৰ কথা কৈছ? জীৱনত এখন কিতাপ লিখিব পাৰিবিনে কেতিয়াবা? দেউতাই কৈছিলে তই যে ইমান ডাঙৰ ৰাইটাৰৰ কিতাপত আসোঁৱাহ ধৰিছ, তই যদি কৈছ যে, মই বোলো নহয় নহয়, এই চাচোন এই কেৰেক্টাৰটোতো মাজত হেৰাই গ'ল, সেইটোতো হ'ব নালাগিছিলে, ৰাইটাৰজনেতো সমানে গুৰুত্ব দিব লাগিছিলে, এই কেৰেক্টাৰটোতো শেষলৈ নিনিলেগৈ। মানে ইমান মেটিকুলাছলি কয়। কৈছে তই কাক সমালোচনা কৰিছ, মানে ইমান কম বয়সত, স্কুল টাইমতে মানে এইবিলাক কাক কৰিছ, মানে ইমান কিতাপ পঢ়িলি বুলিয়ে তই নিজকে কি ভাবিছ, মানে ইমান মানে গালি দিয়ে। আৰু ক'লে যে ৰবৰে মোহাৰ এইবিলাক, আৰু জীৱনত মানে মোৰ কিতাপ নচুবি, আৰু কেতিয়াও কাকো মানে এইবোৰ কুৱেশ্যন মাৰ্ক দি আৰু এবাৰ মোৰ একদম মনত আছে, মই এতিয়া ৰাইটাৰজনৰ নামেই ক'বলৈ, তেওঁৰ কিতাপ পঢ়ি মই ভাল পাইছিলোঁ। তলত মানে মই এটা কমেণ্টো দি দিছোঁ একদম একেবাৰে শেষত, ভাল কিতাপ কিন্তু ইয়াতকৈ ভাল হ'ব লাগিছিল। আপুনি তলত কৈছে তোৰ এইটো কমে কালৈ লিখিছ? মই ক'ব নোৱাৰোঁ কালৈ লিখিছোঁ, কিতাপখন আকৌ দেই, ইয়াতকৈ ভাল হ'ব লাগিছিলে এই কিতাপখন। মানে মই তেতিয়া ভাবিছোঁ দেই যে মানে বোধহয় এই সম্পাদনাৰ কিবা কথাবিলাক মানে এতিয়াও মানে সেইবোৰত মানে মই ভাবোঁ সেইবিলাক আচলতে প্ৰকাশ পাইছিলে, সেইখিনি নিশ্চয় কোনেও দেখা ক'ব পৰা। আই ৱাজ এ ভেৰি গুড ষ্টৰী টেলাৰ। তেতিয়া মানে এনেকুৱা আছিলে, মই কিছুমান বনাই কাহিনী কওঁ, আৰু মোৰ লগত চবেই শুনে, চবেই ভাবে যে এইটো মানে সঁচা কাহিনী,
কিন্তু সেইটো কথা মানে পিছত মানে মোৰ যোৰহাটৰ যিমান এতিয়া বন্ধু বান্ধৱী আছে চবেই এতিয়াও কয়, আৰু এতিয়াও মানে সেইবোৰক লগ পালে চবেই গম পাব, বহুৱাই লওঁ এনেকৈ বহাই লৈ পেলাই মই একদম এনেকুৱাকৈ কৈ যাওঁ নহয় সেই কাহিনীটোৰ কথা, আৰু তাৰপিছতে কেৰেক্টাৰবোৰৰ কথা এনেকৈ কৈ যাওঁ, চবেই মানে সাধু শুনাদি শুনে। গতিকে বাইদেউ এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাই আপোনাক আগবঢ়াই লৈ গ'ল। দৈনিক জনমভূমিত আপোনাৰ আকৰ্ষণ আছিলে? আকৰ্ষণ মানে কেলেই নহ'ব, ওচৰতে দৈনিক জনমভূমি, আৰু দৈনিক জনমভূমি স্বত্বাধিকাৰ মোৰ দেউতাৰ বন্ধু। তাৰপিছতে আৰু এজন আছিলে তাৰা ভট্টাচাৰ্য বুলি, তেওঁ নাগালেণ্ড টাইমছৰ এডিটাৰ আছিলে। এইবিলাক দেউতাৰ বন্ধু। আৰু দৈনিক জনমভূমিৰ সেই সময়ৰ যিবোৰ ৰিপৰ্টাৰ, এছিষ্টেণ্ট এডিটাৰ, তেওঁলোক খুব চোকা চোকা মানুহ, আৰু সেইবিলাক আমাৰ ঘৰলৈ আহে। দেউতাহঁতৰ এটা ধুনীয়া আড্ডা হয়, ইণ্টেলেকচুৱেল আড্ডা হয়, সেইবিলাক আমি শুনিছোঁ। আমাৰ ভাতৰ টেবুলত সেইবিলাক আড্ডা হয়। আৰু মোৰ মানে খুব ইচ্ছা আছিল তেতিয়া যে মই অন্য একো নহওঁ, মই যদি কিবা হ'ব খোজোঁ মই সাংবাদিক হ'ম। কাৰণ মোৰ ধাৰণা আছিলে সাংবাদিকেই নজনা কথা পৃথিৱীত একো নাই, আৰু সাংবাদিক হোৱাটোহে আচল মানে হেৰি, মানে সাহসৰ পৰিচয় বা হেৰি এটা। আৰু মানে মই জানো আমি পোৱা যিবিলাক সাংবাদিক, তেওঁলোকে মানে আমাৰ ঘৰত যিবোৰ কথা পাতে, মই দেখোন এওঁলোকে কি নাজানে মই সেইটো সুধিব লাগিব। যি বিষয়ে কোৱা সেই বিষয়তে জানে, পলিটিক্সৰ কথা কোৱা, ইকনমিক্সৰ কথা কোৱা, খেলৰ কথা কোৱা, চবতে। তাৰপিছতে মই মানে ভাবিলোঁ যে মই BA পৰীক্ষাৰ পিছত মানে ফাইনেল দিয়াৰ পিছত মই ভাবিলোঁ যে মই MA নপঢ়োঁ। MA এটা কাৰণেই মই নপঢ়োঁ, সেই সময়ত মানে অস্থিৰ এটা অৱস্থাৰ পৰা গৈছে। আমি 2 বছৰ লছ কৰিছোঁ শিক্ষাবৰ্ষ, আৰু এটা অস্থিৰ অৱস্থা। সেই সময়ত তাৰমানে বহুত ঘটনা পৰিঘটনা গৈছে, সেইবিলাক মানে এখন মানে বুৰঞ্জীয়ে হ'ব, আৰু সেই সময়ৰ বুৰঞ্জী মানে সেইটো। তাত মানে সৰুৰ পৰা ডাঙৰলৈকে বহুত ঘটনা, যিবিলাক ঘটনা বোধহয় মানুহকেন্দ্ৰিক বা বিষয়কেন্দ্ৰিক, বা এইবিলাক আন্দোলনৰ ভিতৰতো যে কিছুমান বেলেগ পলিটিক্স থাকে, সেইবিলাক যেতিয়া গম পাইছোঁ, সেইবিলাকৰ পৰা হোৱা কিছুমান ফ্ৰাষ্ট্ৰেশ্যন, যিটো কাৰণে ভাবিছিলোঁ যে ইয়াত আৰু নপঢ়োঁ, মানে পঢ়া শুনা নকৰোঁ এনেকুৱা। আৰু ছবি তবি আঁকিছিলোঁ কাৰণে এটা সময়ত মোক মানে মাহঁতে শান্তি নিকেতনলৈ পঠাব খুজিছিলে। মই সেই সময়ত শান্তি নিকেতনলৈ নোযোৱাৰ কাৰণটো আছিলে কি, দেশত এখন এটা আন্দোলন, আৰু মই তাত কেনেকৈ মানে GS হৈ আছোঁ। তাৰপিছত বোলে চবেই জানিলে বোলে আন্দোলনটো এৰি এক্সিকিউটিভ মেম্বাৰ ইফালে, মই আন্দোলন এৰি পেলাই মই শান্তি নিকেতনলৈ গ'লোগৈ। গতিকে মই মাহঁতক ক'লোঁ যে মই শান্তি নিকেতনত নাযাওঁ। সেই সময়ত সেইটো ইজি কথা আছিলে যোৱাটো। তাৰপিছত মানে ইমান ডেডিকেটেড সেইটো। কিন্তু সেই সময়তে আকৌ যিবিলাক অলপ ইণ্টেলিজেণ্ট মানুহ, তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালীবোৰ কিন্তু চব পঠালে, কাৰণ ইয়াত আন্দোলন হয়, ইয়াত শিক্ষাবৰ্ষ নষ্ট হ'ব, তাতকৈ বাহিৰত পঢ়ক, চবেই তেনেকৈ পঠালে। আৰু মই কিন্তু তেতিয়া মানে হেৰি কৰিছিলোঁ, বাধা দিছিলোঁ। তাৰপিছত সেইবোৰ কৰি পেলাই মই ভাবিলোঁ যে মই নপঢ়োঁ, আৰু মই সাংবাদিক হ'ম। তাৰপিছতে এটা জনভূমিত এটা হেৰি দেখিলোঁ, মানে এডভাৰটাইজমেণ্ট দেখি মই গ'লোঁ, আৰু গৈ পেলাই পৰীক্ষা দিলোঁ। পৰীক্ষা দিলোঁ, ৰিটিন দিলোঁ, ৰিটিনত পাছ কৰিলোঁ। পাছ কৰাৰ পিছতে ভাইভা আহিলে। ভাইভাত মই এতিয়া নাম নলওঁ, যিজন আছিলে তেখেতে মোক সুধিলে, হেৰি খেলৰ কথা সুধিলে। তাৰপিছতে এইটো খেলৰ পৃষ্ঠাৰ কাৰণে লাগিব। বোলে আপোনালোকেতো বিজ্ঞাপনত দিয়া নাছিলে খেলৰ পৃষ্ঠা বুলি বিশেষভাৱে। কৈছে নহয়, ইয়াত চব জানিব লাগিব এনেকৈ। তাৰপিছতে মই তেতিয়া বেডমিণ্টন খেলিছিলোঁ, আৰু ষ্টেট প্লেয়াৰ, মানে ষ্টেটত খেলিছিলোঁ, আৰু ইয়ালৈ গুৱাহাটীত আহি খেলোঁ আৰু তেতিয়া। তাৰপিছতে মই কৈছোঁ মই বেডমিণ্টনটো পাৰোঁ, কিন্তু বাকীবিলাক ইমান নাজানো আৰু হেৰি। তাৰপিছত তেতিয়া তেওঁ মোক লগে লগে বেডমিণ্টনৰ কোৰ্টৰ হিচাপটো সুধিলে। মই ক'লোঁ কোৰ্টৰ কিমান হিচাপ। তাৰপিছতে ক্ৰিকেটৰ সুধিলে, ক্ৰিকেটৰ হেৰিটো কিমান। তেতিয়া মানে 22 গজ এটা মনত আছে খালি, সেইটো ক'লোঁ। তাৰপিছত স্পিন বলৰ কথা সুধিলে। স্পিন বলৰ কথা সুধিলত মই ক'লোঁ যিটোৱে মানে ঘূৰি ঘূৰি যায় আৰু মানে এটা কনফিউজ কৰে হেৰিয়াক, তেনেকুৱা। তাৰপিছত তেওঁ আৰু এটা মানে খুব ক্ৰিটিকেল কুৱেশ্যন সুধিলে, যিটো মই নোৱাৰিলোঁ। তাৰপিছত কৈছে এইটো নহ'ব, তুমি ভাবিছা তুমি আন্দোলনৰ নেত্ৰী হৈ আছিলা, তুমি ভাবিছা আহি বহি দিলেই মানে হেৰি পাবা, আৰু এতিয়ালৈকে আমাৰ ইয়াত এই জাৰ্ণালিজিমত ছোৱালী অহাই নাই কোনো, তেতিয়া তাতো কোনো ছোৱালী নাই। আৰু কৈছে এই প্ৰফেশ্যনটোতে অহা নাই, তেতিয়াতো 80s সময়, আৰু মানে 85 মানৰ কথা। আৰু কৈছে এইটো প্ৰফেশ্যনত ছোৱালীৰ কামেই নাই আচলতে। মই এতিয়াও মনত আছে, তেনেকুৱা এজন মানে
খং উঠিছিলে জ্ঞানী বিদগ্ধ এজন মানে হেৰিয়ে কৈছে তোমাৰ এইটো কামেই নাই, তুমি ধুনীয়াকৈ পঢ়া শুনা কৰা, তোমাৰ প্ৰতিভা আছে, তুমি এখন কলেজত সোমাব পাৰা, তুমি এখন স্কুলত সোমাব পাৰা, হেৰি কিন্তু তুমি সাংবাদিক হ'ব নোৱাৰা। কিন্তু মানে সাংবাদিকতা তোমাৰ কাৰণে নহয়। সেই কথাটোত মোৰ মানে বেলেগ ধৰণৰ খং উঠিল। আৰু তাৰপিছতে আৰু তেওঁৰে কোনোবা আপোন মানুহ এজনে পালে। পিছত এই কথাটো দেউতাক কওঁতে দেউতাই আমাৰ তেওঁৰ বন্ধুক ক'লে, মানে কনক শৰ্মাদেৱক। মোক মাতি নি পেলাই ক'লে, তেওঁ খুব ইংৰাজী কয় আকৌ দেই, কনক শৰ্মা কনক চাহাব বুলি কয় চবেই আৰু, তেওঁ মানে অনবৰতে হেৰি কৰে। তাৰপিছতে কৈছে হোৱাট হেপন, হোৱাই ডিডন্ট ইউ টেল মি, একদম মানে তেওঁ মানে স্বাভাৱিকভাৱে কৈছে, তুমি মোৰ তালৈ গৈছা, এটা চাকৰি বিচাৰি গৈছা, আৰু মই নাজানো, মইতো এডিটৰক এটলিষ্ট ক'ব পাৰিলোহেঁতেন। মই বোলো নহয়, মই আচলতে ঘৰতেই নাজানে, মই ঘৰতেই কৈ যোৱা নাই এইটো কথা, কাৰণ মই তেনেকৈ বিচৰা নাই তাৰমানে চাকৰিটো। আপোনাৰ আত্মঅভিমান আছে, অভিমান মই নিজৰ কৰিমগৈ, আৰু মই কিয় ঘৰত ক'ম, কাৰণ ঘৰততো মোক MA পঢ়িবলৈ কৈছে ন, মই নপঢ়াকৈ মই ভাবিলোঁ চাকৰি এটা পাই গ'লে মই নপঢ়োঁ। বুজি পাইছোঁ, মোৰ ভাৱটো এইটো চলি আছে, আৰু মই সাংবাদিক হ'ব পাৰিলে আৰু মই নপঢ়োঁ মানে এনেকুৱা এটা। আৰু তাৰপিছতে আৰু MA পঢ়িবলৈ লাষ্টত গুচি গ'লোঁ। তাতো প্ৰিফেক্ট আছিলোঁ দেই, হোষ্টেলৰ প্ৰিফেক্ট বনাইছিলে। আৰু তাতে আকৌ মই বেষ্ট ছিংগাৰো আছিলোঁ হেৰিয়াত ইউনিভাৰ্চিটিৰ, গতিকে এটা নাম ধাম আছিলে আৰু সেই সময়ত মানে এটা প্ৰমিনেঞ্চি আছিলে আৰু মোক চিনি পায় আৰু চবেই তেতিয়া। তাৰপিছত পাছ কৰিলোঁ, কৰাৰ পিছত মই বিয়াও হ'ল। সেই আন্দোলন এটা সময়ত কৰা এজন সতীৰ্থ আৰু তেওঁৰ লগতে হ'ল। তাৰপিছতে আমি অলপ দিন অসমত আছিলোঁ, তাৰপিছত আমি কলকাতালৈ গ'লোগৈ। সেইটো তেওঁৰ চাকৰি সূত্ৰে গ'লোঁ। গৈয়ে মোৰ প্ৰথম কামটো কৰিছিলোঁ সাংবাদিকতাৰ মই পাঠ্যক্ৰম, মানে মোৰ এটা মনৰ ভিতৰত সোমাই আছিলে সেই পাঠ্যক্ৰম। তেতিয়া মোৰ বাচ্ছাটো হৈছে জাষ্ট, হৈছে আৰু নতুনকৈ মা, ঘৰ সংসাৰ, আৰু লগত মানে অচিনাকি ঠাইত সাংবাদিকতা, মোবাইল ফোন চোন নাই, সেই প্ৰকাণ্ড কলিকতা চহৰ, মানে বাছ মানে নম্বৰ চাই বাছত উঠোঁ, ৰাতি আহি ঘৰ পাওঁহি, কেঁচুৱা থাকে এঠাইত, মানে মানুহ ল'ৰা এটা আছে তাৰ লগত থৈ যাওঁ, এওঁ থাকে এঠাইত, আমাৰ কাৰো কানেকশ্যন নাই, বোলে বানপানী হৈছে, বুকুলৈকে পানী আহিছে, কলকাতা ডুবি গৈছে, তাৰ মাজত মই বাছ ধৰিছোঁ, মানে ৰাতি 10টাত পাইছোঁহি, কাৰণ পিছদিনা মানে সেইদিনা ছেমিষ্টাৰ আছিলে মোৰ, গতিকে ছেমিষ্টাৰ দি পেলাই আহিছোঁ। আহি পেলাই ঘৰত আহিছোঁ, দেখিছোঁ আমাৰ মা আহিছিলে। মায়ে ক'লে যে তই এইবোৰ একো কৰিব নালাগে, মানে মানে এই বাচ্ছাটো থৈ গৈছ, আৰু ৰাতি এই 10:30 আহি পাইছ, চাৰিওফালে পানী, ইফালে মোৰ তেতিয়া মানে এওঁ আহি পাইছেহি আৰু পাই পেলাই কৈছে মোৰো ভয় লাগিছিলে, তুমি এতিয়ালৈকে অহা নাই, 10:30, অন্ধকাৰ তেতিয়া, মানে কাট আউট, পাৱাৰ কাট, অন্ধকাৰৰ মাজত মই আহিছোঁ বাছ এখনৰ পৰা নামি পেলাই। তাৰপিছতে আৰু তেনেকৈও মানে শিক্ষা লাভ আৰু দেই, পৰীক্ষা দিছোঁ। এয়া শুনি মানে সঁচাকৈ পৰীক্ষা দিছোঁ, আপোনাৰ বস্তুবিলাক আৰু জানিব মন গৈছে, মানে একদম এটা মই এই সুযোগতে ভিন্দুক আপোনাৰ স্বামীকো মই ধন্যবাদ জনাম, কাৰণ সেইখিনি সময়ত বহুত এটা মানে ঠেক গণ্ডিৰ মনৰ মানুহ আছিলে যে আমি শুনো, সকলোৱে সকলোকে ইমান ছাপোৰ্ট নকৰে। আজিৰ দিনতো মই দেখোঁ যে টেলেণ্ট থাকিলেও কেতিয়াবা হাজবেণ্ডৰ ফালৰ পৰা সেই ছাপোৰ্টটো নাথাকে, যাৰ ফলত টেলেণ্টটো আগবাঢ়িব নোৱাৰে। তেওঁ মোক আন্দোলনতে দেখিছিলে যে ভাবিছেও যে এই কেৱল বাধা চাধা দিবলৈ গ'লে দিগদাৰ আছে, মোক এইটো কিন্তু আমি ধন্যবাদৰ পাত্ৰ হয়। একদম আচৰিত মুকলি মনৰ মানুহ। আৰু মই আটাইতকৈ দেখিছোঁ আমাৰ যে কয় জেণ্ডাৰ বায়াছনেছ বুলি, মানে যিটো মহিলা বা পুৰুষ এনেকুৱা লৈ, মই তেওঁক দেখিলোঁ যে তেওঁৰ এই ভাৱটো একেবাৰেই নাই। তাৰমানে তেওঁৰ প্ৰতিটো বস্তু আনকি এনেকুৱা কয় যে মই যিটো কাম কৰিব পাৰোঁ তুমি কিয় নোৱাৰিবা, মই পাৰিলে তুমিও পাৰিবা। কিন্তু এটাই কথা কয় যে মাজে মাজে মোৰ স্বভাৱটো চাই কয় যে মাজে মাজে মই খালি তোমাক কিছুমান গাইডেঞ্চ দিবই লাগিব, কাৰণ বয়সত মই তোমাতকৈ ডাঙৰ, আৰু মোৰ অভিজ্ঞতা তোমাতকৈ এটলিষ্ট 6 বছৰ হ'লেও বেছি, গতিকে তোমাক মই কিছুমান গাইডেঞ্চ দিবই লাগিব যে এইটো নকৰিবা, এইটো কৰিবা, তাৰ বাদে মই তোমাক মানে বাধা নিদিওঁ মানে। গতিকে সেইখিনি সময় আপোনাৰ এটা নতুন অভিজ্ঞতা। তাৰপিছত পাছ কৰি যেতিয়া ওলাইছোঁ, তেতিয়া আমাক ষ্ট্ৰিংগাৰ, আমি মানে ইমানকণ আমি লিখিলে হেৰি পাওঁ, পইচা এটা পাওঁ। মই বাংলা নিউজ পেপাৰ, ইংৰাজী নিউজ পেপাৰ, ষ্টেটছমেন আছে, ক্যালিগ্ৰাফ আছে, সেইবোৰত আমি
আমাক মানে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ দিয়ে, ইণ্টাৰ্ণশ্বিপ কৰিছোঁ আৰু সেইবিলাকত কোনো আমাৰ নাম নাযায়, বহি থাকোঁ আৰু মানে সেইটো ওলাব বুলি। কেতিয়াবা ইমান কষ্ট কৰি নিউজ আনো, নোলায় সেইবিলাক। তাৰপিছত যেতিয়া মানে একে নিউজ বিচাৰি মানে এজনী অসমীয়া ছোৱালী যি ভালকৈ কলকাতা চহৰখন খুব সাংঘাতিক চিনি নাপায়, বাছে উঠি নিউজ গোটোৱা ইয়াত থাকিয়ে অসম্ভৱ আৰু সেইখিনি ঠাইত গৈ কেতিয়াবা এনেকুৱা হয় মানে তাৰপিছতে মোৰ এটা ডাঙৰ সুযোগো দিলে, আজিৰ বাতৰি বুলি এখন কাকত, তেওঁলোকে এখন মানে হেৰি দিলে মোক, মফচলীয় সাংবাদিকৰ হেৰি দিলে। মই তাৰ পৰা কিছুমান নিউজ পঠাওঁ। কেতিয়াবা মানে এনেকুৱা হয় ঘৰলৈ মানে হেৰি আহে, অমুকৰ পৰা এনেকুৱা বিতৰ্কিত কথা এটা ক'লে, আপুনি গৈ খবৰ এটা ল'বচোন। গৈ পালোঁ, অসম ভৱন গ'লোঁ, তেওঁ এইমাত্ৰ ওলাই গৈছে, তেওঁ এয়াৰপৰ্ট পাইছেগৈ। আকৌ লগে লগে টেক্সি এখন লৈ পেলাই মই এয়াৰপৰ্ট পাওঁগৈ কলকাতাত। এয়াৰপৰ্ট পাই পেলাই মোৰ এনেকুৱাও হৈছে, তাৰমানে মই মানে এনেকুৱা কিছুমান মানে মিনিষ্টাৰ পাইছোঁ, তেওঁলোক সোমাব খুজিছে, মই দূৰৰ পৰা চিঞৰি অসমীয়াত মাতিছোঁ, অসমীয়াত কৈছোঁ যে মোক আপোনাৰ লগতে লৈ যাওক, মোৰ আপোনাৰ লগত ইণ্টাৰভিউ এটা আছে, নহ'লে মোক সোমাবলৈ নিদিয়ে ইয়াত। আৰু তেওঁলোকে লৈও যায় দেই, লৈও যায়। মই তেনেকুৱাও কেইটামান ইনচিডেণ্ট ঘটিছে, কাৰণ নহ'লে মোক সোমাবলৈ নিদিয়ে তাত। মানে তেনেকৈ সোমাওঁগৈ, মানে এনেকৈ সোমাই পেলাই তাতে সেই কথাকেইটা যিকেইটা মোক কৈছিলে, সেই কথাকেইটাৰ মানে ক্লিয়াৰিফিকেশ্যন। এইটো এনেকুৱা বহুত ভাল লাগিছে, মানে আমি কি কৰি আছো, আপুনি সেইখিনি সময়তে কিমান কৰিছে। তাৰপিছত দেখিবা হুৰকৈ বৰষুণ আহিলে, না টেক্সি আছে, না বাছ আছে, কিমান দূৰত মই যাম বাঘাযতীন, কোন কাহানি পামগৈ, ৰাতি কেতিয়া পামগৈ, না বোলে মোবাইল ফোন এটা আছে, ফোন কৰি পেলাই বোলে কাৰোবাক কওঁ মই আহিছোঁ দেই, মই এনেকুৱা কৰিছোঁ দেই, একো নাই। লেণ্ড ফোন এটা আছে, PCOত গৈ হেৰি কৰি ফোন এটা কৰোঁ, লেণ্ড ফোনত খালি কওঁ যে এইফালে পানী হৈছে, মই গৈ পাওঁতে বহুত দেৰি হ'ব। তাৰ মাজত কোনো সংযোগ নাই, মোৰ কিবা বিপদো হৈছে যদি কোনো সংযোগ নাই। আচলতে সেই চিটুৱেশ্যনবিলাকে আপোনাক একদম পাৰফেকশ্যনিষ্ট কৰি গৈ আছিলে, সাহসীও কৰি গৈ আছিলে। আৰু আপোনাৰ যিটো ইমান দিনৰ ভিতৰৰ টেলেণ্ট, আপুনি এনেইতো আৰু আগবঢ়া নাই, অসম আন্দোলনৰ লগত জড়িত এগৰাকী সাহসী মহিলা। এনেকুৱা সময়তো আপুনি কলিকতাত বহুত ভাল ভাল চাকৰি অফাৰ আহিছিলে, কিন্তু আপুনি সাংবাদিকতাটোকে মোৰ আটাইতকৈ ডাঙৰ চাকৰি অফাৰ এটা মোক ভূপেন হাজৰিকাই দিছিলে। তেখেতে আমাৰ লগত খুব ভাল, তেতিয়া তেওঁ প্ৰচাৰ ভাৰতী মানে চেয়াৰমেন হৈছে, হেৰি হৈছে। মোক কৈছে তুমি যে এই যে গোটেই সাংবাদিকতা কৰি পেলাই ইয়াৰ পৰা যে তুমি কৰি আছা কামবোৰ, তোমাক মই কিন্তু এটা ফোন কৰিলে তোমাৰ এটা ভাল চাকৰি হ'ব পাৰে প্ৰচাৰ ভাৰতীত দেই। তেতিয়া মই কৈছোঁ নহয়, মই এই হেৰিটোতে আহিছোঁ, মই নহ'লে বেলেগ চাকৰি কৰিলোঁহেঁতেন। ঘৰত মোক চবেই মনটোত বেয়া পাইছে যে মোৰ বন্ধু বান্ধৱী বহুতে মানে PhD কৰি পেলাই, মইতো মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, এনে PhD কৰি পেলাই তেওঁলোকৰ মানে এখন ফটো কাগজত ওলাল। আৰু মোৰ দেউতাৰ বিৰাট দুখ, তোৰ কাগজত ফটো এখন চাবলৈ মানে মই সদায় মন এটা আছিলে, মোৰো ছোৱালীজনীয়ে PhD কৰিছে, মানে ডক্টৰেট হৈছে, আৰু তাইৰ ফটো এখন ওলাইছে কাগজত, মানে কাগজত মোৰ ফটো এখন ওলাব, সেইটো চাবলৈ। বাকী মোৰ লগৰবিলাকৰ ওলাইছে এটা, মানে সেইটো বিৰাট ইচ্ছা। সেইকাৰণে মোক কৈছে তই যাদৱপুৰ ইউনিভাৰ্চিটিতে তই এটা ডক্টৰেট মানে এটা PhD এটা আৰম্ভ কৰ, এণ্ট্ৰেঞ্চটো দে। তেতিয়া এণ্ট্ৰেঞ্চ নাছিলে, এটা পৰীক্ষা আছিলে। তাৰপিছতে মই বহুত ভাবিলোঁ যে নহয়, মোৰ কোনো ডক্টৰেট চক্টৰেট লোৱাৰ ইচ্ছা নাই। তাৰপিছতে ডাঙৰ এটা টাৰ্ণিং পইণ্ট, মই চাকৰিটো তাত কৰা নাই, কিন্তু মোক ইয়াৰ গুৱাহাটীৰ তেতিয়া পূবালী বুলি এখন মেগাজিন আছিলে, GL পাব্লিকেশ্যনৰ, আৰু GL পাব্লিকেশ্যনৰ যিজন পুৰকাষ্টৰ তেওঁ GM আছিলে, তেওঁ মোক মানে বাছনি কৰিছিলে বেলেগ এটা কাৰণে। হেমেন বৰুৱাই মানে এটা মোক চাকৰি দিছিলে খুব ভাল ডাঙৰ, মানে বৰুৱা এছ'চিয়েটছত। তেওঁ মোক দেখিছিলে কামবোৰ কি কৰি আছোঁ, তেওঁ মোক ক'লে তুমি মোৰ গোটেই PR ছেকশ্যনটো হেড কৰি দিম তোমাক, মানে তুমি ভালকৈ চাবা। আৰু তেতিয়াই বহুত দৰমহা দেই এইটো। তেতিয়া মই ক'লোঁ নহয় মই এইটো কামৰ কাৰণে মই ফিট নহয় এনেকৈ মই যিটোলৈ যাম বুলি ভাবিছোঁ মই সেইটোৱেই কৰিম মানে। তাৰপিছত তেওঁলোকে মানে এটা অসম ভৱনৰ আমাৰ এটা অনুষ্ঠানত কথা পাতি আছে, মানে হেৰি তেওঁ কাৰোবাক কৈ আছে দেই, এই ছোৱালীজনীৰ কাৰণে মই এতিয়া ক'ত মই কাগজ এখন উলিয়াওঁ, তাই মানে কাগজ চাগজতহে কাম কৰিব। আৰু এতিয়া মই তাক এটা ইমান ভাল অফাৰ দিলোঁ, তাই মানে সেইটো নকৰোঁ বুলি ক'লে। তাৰপিছতে তেতিয়া তাই মানে মেগাজিন বা হেৰিয়াত কৰিব, মানে পেপাৰ, যিকোনো নিউজ পেপাৰত কৰিব।
তাৰপিছতে এতিয়া মই ক'ত থিতাতে মানে এখন মেগাজিন কৰোঁ, সেই কথাবোৰ তাৰমানে সি পুৰকস্তাই শুনি আছিলে। তেওঁ গধূলিলৈ মোক সেই অনুষ্ঠানৰ পিছত মোক ক'লে, আপুনি আমাৰ কাগজত কাম কৰিব? মোৰ কি কাগজ? কৈছে আমাৰ এনেকৈ পূবালী এইখনৰ আপুনি প্লেনিং এণ্ড ডিজাইন চব কৰিব, আৰু আপুনি কিবা যদি লিখিবও খোজে তাত আপোনাৰ প্লেনিং মতে আপুনি লিখিবও পাৰিব, কিন্তু আপুনি আহক, জইন কৰক মানে। তেতিয়া মই ভাবিছোঁ যে কয় যে নাই মোমাইতকৈ কণা মোমাই ভাল বুলি। মই ভাবিছোঁ যে মোকতো এতিয়ালৈকে চবেই কৰেছপণ্ডেণ্ট কৰি থৈছে, কৰি থৈছে, মই সুযোগ এটা পাইছোঁ আলোচনী এখনত এটলিষ্ট কৰিবলৈ, মই সোমাওঁ ভাবি পেলাই তেওঁক পিছদিনাখন ফোন কৰি ক'লোঁ যে মই যাম। তেওঁ খুব ভাল পালে, তেওঁ মাতিয়ে পঠিয়ালে, আৰু তাত মই সোমাই পেলাই মই এখন বিজ্ঞাপন জগত পালোঁ। মই সেইটোৱে সুধিব ওলাইছিলোঁ যে সেইটো এটা ইণ্টাৰেষ্টিং দৰ্শকসকল। এতিয়া বিজ্ঞাপন জগততো প্ৰেছাৰত পৰি পেলাই বাইদেৱে কি সৃষ্টি কৰিলে, সেইটো যি সৃষ্টি কৰিলে সেইটো আজিলৈ চলি আছে, আৰু আহিব লগা প্ৰত্যেকটো জেনেৰেশ্যনে এই বস্তুটোক সদায় শলাগিব। ইমান ধুনীয়া এটা সৃষ্টি, হৃদয় এক বিজ্ঞাপন। 25 বছৰ সম্পূৰ্ণ হ'ল। 25 বছৰ পিছত পেংগুইনে সেইখন উলিয়ালে। এতিয়া প্ৰায় 25খন দেশত মানে পঢ়ে, পৃথিৱীৰ বিভিন্ন ভাষাত, ইংলিছত সেইখন অলৰেডি তাৰমানে সেইখন ভেলি অফ এৱাৰ্ডছ, সেইখন ইণ্টাৰনেশ্যনেল এৱাৰ্ডৰ কাৰণে শ্বৰ্ট লিষ্টেড হ'ল। আৰু মোৰ আটাইতকৈ ভাল লগা কথা, শ্বৰ্ট লিষ্টেডত মাজত কিন্তু আমাৰ ছলমান ৰুছদীও আছে, এইখন কিতাপো আছে কিন্তু লগতে, আৰু সেইখন মানে সেই পৰ্যায়লৈকে গৈছে। আৰু আমেৰিকাত এটা ভাল এৱাৰ্ড হেৰিয়াতো শ্বৰ্ট লিষ্টেড হৈছিলে সেইটো। গতিকে এতিয়া মানে মোটামুটি প্ৰায় 23-24খন দেশত মানে উপলব্ধ। এইখন ইংৰাজী হোৱাৰ পিছতহে মই জানিছিলোঁ কিতাপ এখন কেনেকৈ পৃথিৱীলৈ যায়, বেলেগ বেলেগ ঠাইলৈ, তাৰ আগলৈকে জনা নাছিলোঁ। বেলেগ বেলেগ এজেণ্টৰ লগত যেতিয়া মোৰ এগ্ৰিমেণ্ট হৈছে তেতিয়া মই গম পাইছোঁ কিছুমান কিছুমান জেগালৈ আমেৰিকালৈ যাবলৈ হ'লে বেলেগ লাগে, লাগে, পেংগুইনৰ লিংকতে যায়, কিন্তু তাৰ কিছুমান বেলেগ এজেণ্ট আছে। গতিকে এই কথাবিলাক মই পিছত জানিছোঁ, আৰু সেইমতে সেইখন গৈছে। এতিয়া বেছিদিন হোৱাই নাই, মোৰ আজি যোৱা 2 মাহ হৈছে মাত্ৰ, লণ্ডনৰ যিখন সাহিত্য উৎসৱ তালৈ মোক এই কিতাপখনৰ কাৰণে মাতিছিলে, আৰু সেইখন কিতাপ আলোচনা মোৰ আৰু নমিতা গোখলে, তেওঁ 2খন কিতাপ, পাৰো আৰু মাই হাৰ্ট, আগৰখন আছিলে মাই হাৰ্ট ইজ নট ফৰ ইয়ৰ এইখন আছিলে মাই পয়েমছ আৰ নট ফৰ ইয়ৰ এড কেম্পেইন। এইখন যিখন কিতাপ, সেইখন আৰু নমিতা গোখলে পাৰো, এই 2খন কিতাপৰ আলোচনা হৈছিলে। সেই আলোচনাটো চক্ৰটো প্ৰেজেণ্টেশ্যন উপস্থাপন কৰিছে আকৌ ব্ৰিটিছ এম্বেচিয়ে, আৰু তাত লেখা আছে প্ৰেজেণ্টেড বাই ব্ৰিটিছ কাউন্সিল, আৰু সেইকাৰণে আমাৰ অনুষ্ঠানটোৰ টিকেট চব অলৰেডি চল্ড, গোটেইবিলাক বিক্ৰী হৈ গৈছে। আৰু যিখিনি মোৰ দৰ্শক সেইখিনি চব ইউৰোপিয়ান কাণ্ট্ৰি, আমেৰিকান কাণ্ট্ৰি, এইবিলাকৰ দৰ্শক সেইখিনি। আৰু মই কৈ আছোঁ এখন অৰিজিনেল অসমীয়া কিতাপ, যিখন 90 দশকত যিটো আমাৰ মুক্ত অৰ্থনীতিৰ কাৰণে আমাৰ ভাৰতবৰ্ষত যিবিলাক দ্বন্দ্ব হৈছিলে, আৰু সেইখন মানে যদি মোক পুৰকাস্থই সেই জাগালৈ নিলিলেহেঁতেন, মই তেতিয়া বিজ্ঞাপন সংস্থা চিনি নাপাওঁ, তেতিয়া মানে মই এড এজেঞ্চি, তেতিয়া ভাৰতবৰ্ষত মাত্ৰ কলকাতা, বম্বে আৰু মাদ্ৰাজ, তেতিয়া মাদ্ৰাজ আছিলে, দিল্লীত অলপ আছিলে, সেই তাতে হয়, কিন্তু কলকাতাতে সমগ্ৰ কাম হয়। তেতিয়া ধুমধাম মানে বিজ্ঞাপনৰ মানে এজেঞ্চিবিলাক আৰম্ভ হৈছে, আৰু তেওঁলোকে কি পৰ্যায়ত কেনেকৈ বিজ্ঞাপন জগতখন চলে, তাৰ মই অনুসন্ধানৰ পৰা আৰম্ভ কৰি তাত মই কি বেচিছত মই এডভাৰটাইজমেণ্ট পাম, মই কেনেকৈ প্লেনিং কৰিম, মই এনেকুৱাও কৰিছোঁ। আপোনাক মই মাজতে মাত মাতিছোঁ, আপোনাক টাৰ্গেট দিছিলে? টাৰ্গেট দিছিল, মোক টাৰ্গেট দিয়া নাছিলে। 6 মাহৰ পিছত মোৰ টাৰ্গেট আহিব, আপুনি একচেপ্ট নকৰা, সেইখিনি সময়তে তেওঁ একচেপ্ট কৰা নাই, আৰু নিজৰ দমত, নিজৰ প্লেনিঙত তেওঁ এডো আহিব, আৰু স্তম্ভ লিখনো থাকিব। তেতিয়া মোক স্তম্ভ লিখিবলৈ হোমেন বৰগোহাঞিদেৱে কৈছে, আৰু মই স্তম্ভ লেখা আৰম্ভ কৰিছোঁ। আৰু মোক যেতিয়া ক'লে যে 3 মাহ কৰাৰ পিছত আপোনাৰ টাৰ্গেট এটা থাকিব, আপোনাৰ তেতিয়া চেলেৰিটো বহুত হাই হৈ যাব। আপুনি যদি আমাক মানে মাহত যদি মানে টাৰ্গেট থাকে 10 লাখ টকাৰ যদি বিজ্ঞাপন দিব পাৰে,
আপোনাৰ চেলাৰীটো প্ৰায় মানে তেতিয়াই মানে সেই 90 দশকৰ কিমানৰ কথা কৈছোঁ মই, এইটো 94 চনমানৰ কথা কৈছোঁ, তেতিয়াই তাৰমানে মোৰ প্ৰায় 5-6 হাজাৰ টকা হ'ব আৰু সেইখিনি সময়ত বহুত ডাঙৰ কথা তেতিয়া হ'ব, কিন্তু টাৰ্গেটটো ফুলফিল কৰিব লাগিব। টাৰ্গেটটো মই লগে লগে ক'লোঁ মই যিদিনাই টাৰ্গেটত আহি যাম মই চাকৰিটো এৰি দিম, মই টাৰ্গেটত নাথাকোঁ, কিন্তু আপোনালোকৰ যদি বিশ্বাস আছে মই যিমান দিন থাকোঁ আপোনালোকক মই এইখিনিত সহায় কৰিম, কিন্তু মই টাৰ্গেট ফুলফিল কৰিব নোৱাৰোঁ। কিন্তু সেইখিনি সময়ত বাইদেৱে টাৰ্গেটো ফুলফিল কৰা নাই, কিন্তু টাৰ্গেটো ল'লে, এডো আটাইতকৈ আনিছে। আনকি এনেধৰণৰ হৈছিলে যে সেইখিনি সময়ত চুলিৰ ওপৰত এটা লিখা আছিলে, চুলিৰ ওপৰত ডেইজৰ আমাৰ তেতিয়ালৈকে পূবালীয়ে ডেইজৰ এডভাৰটাইজমেণ্ট পোৱা নাছিলে, আৰু মোক কোৱা হৈছিলে যে মোৰ মানে যিগৰাকী বছ আৰু দেই মানে ছোৱালী মানুহ, তেওঁ শ্বি ইজ ভেৰি এক্সপাৰ্ট অন দিছ মানে হেৰি ফিল্ড, মানে তেওঁ মৌচুমী বুলি এগৰাকী আছিলে, তেওঁ মোক কৈছে আমি কোনেও ভেটাৰ্ণ হৈও পৰা নাই, তুমি যদি এবাৰ যোৱা, গৈ পেলাই এবাৰ যদি কথা পাতা আৰু যদি কেনেবাকৈ এটা কমিটমেণ্ট আনিব পাৰা, দিয়ক নিদিয়ক, তেতিয়াহ'লে কিন্তু তোমাক মানে মানিম আৰু। মই বোলো চেষ্টা এটা কৰি চাওঁ, গৈ ডেইজৰ কেইটাকে লগো কৰা নাই, যিজন তেখেত ঢুকালে মানে যিজন স্বত্বাধিকাৰ, তেওঁক মই এপ্ৰ'চ কৰিলোঁ, কৰি পেলাই খুব ধুনীয়াকৈ কথা পাতিলোঁ, আৰু মই প্ৰথমতে কৈছোঁ যে চাওক ইয়াত যিমানবোৰ আহে মানুহ, মই কিন্তু সেইটো নহয়, মই অসমৰ পৰা আহিছোঁ, মই বাংলা ক'ব পাৰোঁ, নতুনকৈ শিকিছোঁ, বাংলা মই ভালেই কওঁ, আপোনালোকেতো বাংলাত কথা পাতে, কিন্তু মই এটা বেলেগ কথাহে ভাবিছোঁ, মোক আপুনি যে তেওঁক মই হোমৱৰ্ক কৰি গৈছোঁ, তেওঁ সাংঘাতিক ষ্ট্ৰাগলৰ মাজেৰে অহা, আপোনাৰ ষ্ট্ৰাগলখিনি মোক মানে লাগে, আৰু সেইটো মই মানে মই ৰাইট আপ কৰিম, আৰু সেই ৰাইট আপটো মোক দিয়ক, সেই ৰাইট আপৰ পিছত মই আপোনাৰ ওচৰলৈ আহিম, মোক মানে আপুনি কেনেকৈ সহায় কৰে, কিন্তু প্ৰথম মই আহিছোঁ আপোনাৰ এই ষ্ট্ৰাগলটো হেৰি কৰিবলৈ। তেওঁৰ সেইদিনাখন একদম খুলি কৈছে, ইমপ্ৰেছ, মই পূৰা এইবোৰ খুলি লৈছে, এই 94ৰ কথা, তেতিয়া এইবিলাক কথা অহাই নাই আৰু ইয়াত মানুহে ইমান এডৰ কথা বহুত দিন। তাৰপিছত মই তেতিয়া ক'লোঁ আৰু কৈ পেলাই তেওঁ দিলে মোক সেইটো, দিয়াৰ পিছৰ সপ্তাহত গৈ পেলাই ক'লোঁ যে আপোনালোকে মোক এড দিব নালাগে, আমি ফ্ৰী এড ছপাম আপোনালোকৰ, আমাৰ বিহু আহিছে, তাত মানে মই এটা ইছ্যু কৰিব খুজিছোঁ, আমাৰ অসমত কলডিলীয়া খোপাৰ পৰা, খেজুৰ খোপাৰ পৰা বহুত বেলেগ বেলেগ খোপা আছে চুলিৰ ওপৰত, সেইটোত যাব মানে 4টামান পেজ, তাত আপোনালোকে খালী ডেইজ আপোনালোকে ফ্ৰী, মানে এইটো আপোনালোকক খালী শ্ব'কেচিং হ'ব, তাত আপোনালোকে 1 টকাও দিব নালাগে। তেওঁলোকৰনো কি লোকচান ফ্ৰীকৈ হেৰি কৰিবলৈ হ'লে, ফ্ৰীকৈ লৈ আহিলোঁতো মোৰ যিগৰাকী বছ, তেওঁ কৈছে মানে হোৱাট ননচেন্স ইউ আৰ ডুইং, মানে এনেকৈ এড হয় নেকি, ফ্ৰীকৈ কোনোবাই মানে লৈ আনে নেকি? মই বোলো নহয়, মোৰ এইবোৰ ষ্ট্ৰেটেজি, মানে এইটো আৰম্ভণি ফ্ৰী, তাৰ পিছৰবাৰ তেওঁলোকে সেই সময়তে ডেইজে 1 লাখ টকাৰ এটা বেক পেজ এড দিছে, সেই সময়ত 1 লাখ টকাৰ দেই, 94ত মই 1 লাখ টকা এটা মানে দিছে, মোক চবৰে চকুত ডাঙৰ হৈ গৈছে, মানে সেইটো আকৌ দিছে, মই তেওঁকেই কৈছোঁ হেৰি মানে যিজন বছ, তেওঁক মই চাৰ্ট আৰু একো কোৱা নাই, তেওঁ মোক মেচমচাই বুলিয়েই মাতিছোঁ তেওঁক, মই কৈ পেলাই একদম প্ৰণাম কৰোঁগৈ, কৈ পেলাই কৈছোঁ যে মই আপোনাৰ এইটো ছপাইছোঁ, এনেকুৱা হৈছে, চবেই আচৰিত হৈছে, ডেইজৰ কথা চবেই জানে, কেয়াৰকাপিন অইলৰ কথা অসমতো জানে, কিন্তু তাৰ আঁৰত যে এই হিষ্ট্ৰী আছে কোনেও নাজানিছিলে, তেওঁ খুব ভাল পাইছে। আৰু তাৰপিছতে মই কৈছোঁ হেৰি এতিয়া মোক আপুনি এটা সহায় কৰক, আমি আজিলৈকে দিয়া নাই, আৰু আমাৰ তেতিয়া সেই মেগাজিনখনে হেৰি পোৱা নাই, ABC পোৱা নাই, নিদিয়ে তাৰমানে তেওঁলোকে তেতিয়া সেইটো মানে কেতিয়াও কৈছে যে আমাৰ এইটো নিয়মেই নাই দিয়া, বোলো মই নাজানো আৰু, কিন্তু মই ভাবিলোঁ যে মই চাগে পাম আৰু, কৈছে তেওঁ অৰ্ডাৰ দি দিলে, মানে তেওঁৰ পুতেক চবকে কৈ দিলে যে এওঁক এটা 1 লাখ ভাই, তেতিয়াই 1 লাখ সাংঘাতিক। মই ভাবোঁ যে এইটো এটা আপুনি বহুত ক্লাছ দিব পাৰে, কাৰণ আজিৰ দিনত MBA কৰিলেও এডভাৰটাইজিঙত কাম কৰাটো এতিয়াও টাফ। সেইখিনি সময়ত আপোনাৰ সেনেকুৱা কোনো ধৰণৰ অভিজ্ঞতাই নাছিলে, সেইটো সঁচাকৈ বাইদেউ একদম মানে একো, মানে সেইটো অকল খালি এটা অনেষ্টিৰে গৈছোঁ, আৰু উইথ অনেষ্টি কথা পাতিছোঁ, উইথ অনেষ্টি মানে তেওঁক কৈছোঁ যে মই কিন্তু এডৰ মানুহেই নহয়, প্ৰথমতে গৈ কৈছোঁ মই আহিছোঁ আপোনালৈ, কিন্তু মই এড কি কেনেকৈ চেল কৰে মই একো নাজানো,
মোক এই চাকৰিটোত হেৰি কৈছে। মই ইনিচিয়েলি একচুৱেলি মোৰ খুব ইচ্ছা আছিলে জাৰ্নেলিষ্ট হোৱাৰ, যিহেতুকে জাৰ্নেলিষ্ট হ'ব পৰা নাই। মই কলম লেখোঁ, নিউজ পঠাওঁ, কিন্তু এই মেগাজিনখনত যে মোৰ নামটো জড়িত থাকিব, সেইকাৰণে মই মানে এই কামটো কৰিছোঁ। আৰু তেওঁ সেই কামটোৰ কথাটোতে খুব ভাল পালে। ঠিকেই। আৰু এই ক্ষেত্ৰত মই ভাবোঁ এইটো সময়তে আপোনাৰ আৰু এটা প্ৰেছাৰ আছিলে হোমেন বৰগোহাঁই ছাৰৰ। আছিলে তেওঁ মানে মই স্তম্ভ লেখাটো তেওঁ মানে মই ভাবিছোঁ মোৰ লেখানো কোনে পঢ়িব এনেকৈ ভাবিছিলোঁ। আৰু তাৰপিছত তেওঁ যেতিয়া 2-3টা লেখাৰ পিছত খুব ভাল হেৰি পালে, তাৰপিছত মই 2 মাহ লিখা নাই। তেতিয়া মই ফাৰ্ষ্ট তেনেকুৱা ছেকেণ্ড টাইম বোধহয় ফোন আহিছে, তেওঁৰ ফোন আহিছে। ছাৰে মোক কৈছে তোমাৰ কিয় লেখা নাই? প্ৰথমতে তেওঁ মোক আপুনি কৈছিলে, ময়ে ক'লোঁ ছাৰ মোক আপুনি তুমি বুলিয়ে ক'ব। মই আপোনাক দেখাই নাই, কি বুলি মই হেৰি কৰিম? মই বোলে এটাই বিশ্বাস কৰক যে আপুনি অন্ততঃ মোতকৈ পিছত জন্ম হোৱা নাই। ছাৰক কৈছে সেইটো বিশ্বাস কৰক, সেইটো হিচাপত কওক মানে হেৰি। তাৰপিছতে কৈছে যে তুমি মানে কিয় দিয়া নাই? মই কৈছোঁ এইখন পঢ়ে জানো? কৈছে তোমাৰ সেইটো সন্দেহ আছে নেকি? মই বোলো সন্দেহ আছে, কাৰণ মইতো কিনো লিখিছোঁ অসন্মানীটো মই ইয়াত নাপাওঁ, গতিকে মইনো কেনেকৈ জানিম? কিন্তু বহুতে ফোন কৰে মোলৈ, অসমৰ পৰা যিয়ে ফোন কৰে সেয়ে কয় তোমাৰ লেখাটো এইটো বৰ ভাল পালোঁ, তোমাৰ লেখাটো। কৈছে সেইটোৱে তোমাৰ লেখা ভাল হৈছে, বাৰু ঠিক আছে বাৰু, তোমাক মই বিশ্বাসটো প্ৰথম জন্মাব লাগিব। তাৰ পিছৰ মাহত বোধহয় 3 মাহমানৰ পিছত দেই, মই সেইটো আকৌ দিলোঁ। আৰু 3 মাহমানৰ পিছত তেওঁ 13খনমান চিঠিৰে সৈতে অকল কলিকতাৰ চিঠিৰ ওপৰত দিয়া কমেণ্ট, তাত এটা কমেণ্ট কিন্তু হেৰিয়াৰো আছিলে, জ্ঞানানন্দ পাঠকৰো আছিলে। তেনেকুৱা ডাঙৰ ডাঙৰ যিবিলাক হেৰি মানুহ, তেওঁলোকৰ কমেণ্টবোৰৰ সৈতে তেওঁলোকৰ চিঠি আপোনালৈ দি নাই দিয়া, ছপা কৰি দিছে অসমবাদীত। তাত মানে বেছিভাগেই আছে কলিকতাৰ চিঠিৰ মতামত, কিমান ভাল পাইছে। তাৰপিছত মোলৈ এখন চিঠি দিছে যে এইখনৰ লগত মানে এইখন পঢ়ি গম পাবা। আৰু সেইখন মানে মই চিত্তৰঞ্জন এভিনিউৰ পৰা যাওঁ অসমবাণী এখন আনিবলৈ। তাত তেওঁলোকৰ বিজ্ঞাপনৰ এটা অফিচ আছিলে, আৰু সেই অফিচটোৰ পৰা মই মানে বাগাজদিনৰ পৰা চিত্তৰঞ্জন এভিনিউলৈ যাওঁ, আবেলি আহি পাওঁহি, অসমবাণী এখন মোলৈ পঠিয়াই দিয়ে। তাৰপৰা মানে মই কালেক্ট কৰিব লাগে হেৰি, তাৰপৰা কোনেও নপঠায়। তেতিয়া কেনেকুৱা ব্যৱস্থা। তাৰপৰা সেইখন কালেক্ট কৰি আনি পেলাই মই পঢ়ি দেখিছোঁ, বা এইখন দেখোন মোক ইমান ডাঙৰ ডাঙৰ মানুহে প্ৰেইজ কৰিছে এনেকুৱা। আৰু এইটো গোটেই কথাবিলাকে কিবা এটা অনেষ্টিৰ মাজেৰে। প্ৰথম উপন্যাসখনৰ কাৰণে উপন্যাসখন তেওঁৱে কৈছে। মোক কৈছে মই বহুত মানে মোৰ 9 মাহ সময় দিছিলে। কৈছে তুমি এখন মোক উপন্যাস দিয়া। মই কন্দা কটা আৰু ছাৰ মোক আৰু এইটো অন্ততঃ নক'ব, মই জীৱনত এইবোৰ লিখি পোৱা নাই, মই এইখন অসমবাণীত লিখি আছোঁ, সেয়াই হ'ব। তেতিয়াহ'লে তোমাৰ আৰু এইটো লেখা নোলায়। বোলো এয়া কাম নকৰিব, আপুনি মোক মানে অন্ততঃ উপন্যাস লিখিবলৈ নিদিব। মই মানে বহুত ডাঙৰ কথা, মোৰ দেউতাইতো কৈয়ে থৈছিলে যে এইটো ধেমালি নহয় উপন্যাস লিখা কথা। তাৰপিছতে কৈছে তোমাৰ যি অসাধাৰণ অভিজ্ঞতা, বুলি এই শব্দটো মোৰ মনত আছে, অসাধাৰণ যে অভিজ্ঞতা, এই বিচিত্ৰ অভিজ্ঞতাবোৰ যিবোৰ কলমত লিখি আছা, যিবোৰ চৰিত্ৰ লিখি আছা, তাৰ পৰা মই অনুমান কৰিছোঁ তোমাৰ এখন বেলেগ জগতত তুমি বিচৰণ কৰি আছা। সেইখন জগত যদি তুমি আনিব পাৰা, তুমি যিখন জগতত কাম কৰিছা, ভাবিবা তুমি ছাবজেক্ট তোমাৰ, কিন্তু মই ভাবোঁ তোমাৰ সেই কেপাচিটিটো আছে, তুমি লিখিবা সেইটো লৈ। তাৰপিছতে মই লিখিলোঁ, আৰম্ভ কৰিলোঁ হৃদয় এক বিজ্ঞাপন, সেইটো নামটো শেষতহে দিছিলোঁগৈ। তাত মানে মই সেই বিজ্ঞাপন জগতত মোক যে টাৰ্গেট দিয়া হৈছিলে, মই টাৰ্গেট নল'লোঁ। আৰু টাৰ্গেট যিবোৰে ফুলফিল কৰিব পৰা নাই, তেওঁলোকে কি নিজক সৰ্বোচ্চ হেৰুৱাইছে বহুতত। আৰু সেইবিলাকৰ লগতে মই অকল এই পূবালী বুলি কোৱা নাই, মই বেলেগবিলাকক মই পাইছোঁ। তাত বহুত ফ্ৰেণ্ডছ হৈ গৈছে মোৰ, মানে যিবিলাকে এড এজেঞ্চিত কাম কৰে, সেইবিলাকে যেতিয়া নিজৰ অভিজ্ঞতাবোৰ মোক কৈছে, মোৰ একদম আচৰিত হৈ গৈছে। এইখনতো বেলেগ ভাৰতবৰ্ষ, এইখন ভাৰতবৰ্ষততো বেচা কিনা চলিছে এতিয়া। তাৰমানে যেতিয়া সেই কেপিটেলিজিমটো পূৰা খোল খাই গ'ল, কেপিটেলিজিমটো পূৰা আহি গ'ল ন, তেতিয়া গোটেই পৃথিৱীৰ ডাঙৰ ডাঙৰ বহুজাতিক সন্থাবিলাক আহি গ'ল। চবেই এটা এটা নিজৰ প্ৰডাক্ট চেল কৰিছে, প্ৰডাক্টবিলাক দিছে এড এজেঞ্চিক, আৰু তেওঁলোকে সেই চেল কৰাবৰ কাৰণে এটা বিজ্ঞাপন, সেই বিজ্ঞাপনবিলাকৰ বহুত ধৰণৰ মানে হেৰি হয়, মাৰ্কেটিং হয়। পেপাৰৰ যিবোৰ স্পেচ চেলাৰ আহে,
তেওঁলোকক টাৰ্গেট দিয়া থাকে। এখন বেংগলী পেপাৰৰ এগৰাকী স্পেচ চেলাৰে তেওঁ মোক কৈছিলে যে তেওঁ কেনেকৈ বাধ্য হৈ এজন ক্লায়েণ্টৰ লগত শুব লগা হৈছে, কাৰণ নহ'লে তাই ঘৰ নচলে, আৰু তাই নহ'লে টাৰ্গেট ফুলফিল নহ'লে তাই চেলাৰীটো নাপায়। এখন বেলেগ বাণিজ্য জগত, এই তেতিয়াৰ পৰা 90ৰ পৰাহে আৰম্ভ হৈছে দেই, তাৰ আগত নাছিলে এইটো। তাৰপিছত মই মানে সেইবোৰ শুনি আচৰিত হৈ গৈছোঁ। তেতিয়া মানে দেখিছোঁ তাই পইচাৰে ঘৰ চলে, সেইবোৰ কেৰেক্টাৰ হৈ গৈছে মোৰ হেৰিয়াত উপন্যাসখনত। তেতিয়া মই দেখিছোঁ এইবোৰ দেখোন টাৰ্গেট ফুলফিল কৰিবলৈ গৈ মানুহ দেখোন নিজক বেছি পেলাইছে গোটেই। সেই পৃথিৱীখনৰ কথাই হৃদয়ক বিজ্ঞাপনলৈ আহিলে, আৰু হৃদয়ক বিজ্ঞাপন আধামান কৰাৰ পিছত মই ফালিয়ে পেলাইছিলোঁ নাই হোৱা বুলি। তেতিয়া তেওঁ আকৌ মোক এটা উদাহৰণ দিলে, কোন এজন খুব ডাঙৰ উপন্যাসিকৰ কথা, সমাজ চেতমৰ কথাই কৈছিলে নেকি, ছাৰে ক'লে। তেখেতে 62 পৃষ্ঠা ফালিছিলে। তাৰপিছত তেওঁ নিজৰ কথা ক'লে, তেওঁ প্ৰথম লিখা হেৰিয়াত কেনেকৈ তেওঁ 32 পৃষ্ঠা ফালিছিলে। মোক কৈছে তুমি 40 পৃষ্ঠাহে ফালিছা। এই ফলা লক্ষণটো বৰ ভাল। মানে এনেকৈ এনকাৰেজ কৰিলে, ফলা লক্ষণটো বৰ ভাল বোলে এনেকৈ তেনেকৈ মই পঠাই দিলোঁ আৰু সেইখনে পিছত মানে। আৰু মৃত্যুঞ্জয় দত্ত মানে তেতিয়া ষ্টুডেণ্ট ষ্ট'ৰৰ পৰা আগবাঢ়ি আহিছে সেইখন কৰিবলৈ। মই মানে একদম চকু ডাঙৰ হৈ গ'ল এইখন কিতাপ কৰিম বুলি ক'লত। কিতাপ কৰিম মানে এইখন সঁচাই কিতাপ হ'ব মানে, মোৰ এখন কিতাপ হ'ব বোলে। আপোনাৰ কিতাপখন কৰিব খুজিছোঁ, আৰু এইখন চবেই প্ৰশংসা কৰিছে অসমবাণীত ওলোৱাৰ পৰা। তাৰপিছতে আৰু আপুনি বাকী যি আছে মোক দি দিয়ক। মই অলপ আছিলে সেইখিনি দি কৰিলোঁ। কিতাপখন কৰাৰ পিছত তেওঁলোকে বহুদিন ফটো এখন বিচাৰি আছিলে। ইণ্টাৰেষ্টিং, তাতে ষ্টাম্পমোহৰ মৰা ফটো এখন, সেইখন মোৰ হাজবেণ্ডৰ ষ্টাম্পমোহৰ মৰা আছে সেইখনত। মই ভাবিছোঁ কিবা চাগে ফৰ্ম চব ফিল আপ কৰিব লাগে, সেইকাৰণে চাগে গেজেটেড অফিচাৰ যে আগতে চহীবোৰ দি পেলাই আমি পঠিয়াওঁ নহয় তেনেকৈ ফৰ্মবোৰ, মই এইখন তেনেকুৱা ষ্টাম্প মৰা মানে ফটো কেইবাখনো আছিলে মোৰ, সেইখনকে মানে দি পঠিয়ালোঁ। আৰু মানে মই সকলোকে কওঁ, মই এতিয়া মোৰ হাতত নাই, মই চবকে মানে কেতিয়াবা মানে ৰিকুৱেষ্ট কৰোঁ যে প্ৰথম এডিশ্যনটো কাৰোবাৰ আছে নেকি, তাত মানে তাত সেইখনে ফটো আন্ধাৰ মুন্ধাৰ মুখ এখন, আৰু তাতে তাৰ মুখতে ষ্টাম্প এটা আছে, ভিন্দৰ নামটোও লিখা আছে, পি পূজাৰী বুলি লিখা আছে। এইটো এনেকুৱা কিমানবিলাক এই কথাবিলাক মানে আমি কেনেকুৱা মানে অজলা বুলিয়ে ক'ব লাগিব, অজলা আছিলোঁ তাৰমানে আমি যে। গতিকে মইনো কেনেকৈ ভাবিছোঁ মই যে এজন লেখক হ'ম, মই কিন্তু কেতিয়াও ভবা নাই। এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ মানুহবিলাকৰ কিন্তু বাইদেউ এইটোৱে হয়, তেওঁ নিজে বুজি নাপায়, কিন্তু সেই সমাদৰটো ৰাইজৰ পৰা পায়। এইটো আৰু মানে ৰাইজে মৰম কৰিলে, ৰাইজে সদায় মৰম কৰিব, কাৰণ আপুনি সঁচাকেই তেনেধৰণৰ। আৰু মই এইখিনি সময়ত আৰু আপোনাৰ কিতাপৰ বিষয়ে আজি বেছি নাপালোঁ, কাৰণ আপোনাৰ প্ৰত্যেকটো কথাই প্ৰত্যেকটো ষ্টৰিয়ে সকলোৱে জানে, কিন্তু তাৰ আঁৰৰ কিছু কথা মই ভাবোঁ আজি উলিয়াবলৈ চেষ্টা কৰিম। ছেমিকলন আৰু তুমি আচৰিত কথা ক'ৰ পৰা পাইছা? ছেমিকলনৰ কমা এটা ৰেল ষ্টেচনক লৈ কোনটো জাংচন আৰু কোনটো মাজত ৰখে, মই অকণমান এইখিনি দৰ্শকসকলক জনাব বিচাৰিছোঁ। ইছৰাম, তুমি কিন্তু ৰিয়েলি বহুত হোমৱৰ্ক কৰিছা। তুমি কেনেকৈ পাইছা মই নাজানো। এইবিলাক কথা মই আচলতে ফূৰ্তিতে আমাৰ অফিচৰ কলিগ চলিগৰ লগত কেতিয়াবা কথা পাতোঁ, মানে ফূৰ্তিতে মানে কথা পাতোঁ। সেই ইণ্টাৰেষ্টিং কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। কমাৰ কথাটো এতিয়াও মানে সদায় কনফিউজনত থাকে। মোৰ যিখিনি কলিগ, অতুনহঁতে হওক বা মোৰ হাজবেণ্ডে হওক, তেওঁ কয় কমাবা, মানে লিখোঁতে মোৰ ইমান কমা আহে। আৰু সেইবিলাক সেই আগৰ পৰা ক্লাছিক্সবিলাক পঢ়া বা অন্যান্য ইংৰাজী কিতাপবিলাকত কমা খুব থাকে, ছেমিকলন থাকে। অসমীয়াত সেইটো নহয় নিয়ম। গতিকে মোৰ ইমান বেছি মই যিখিনিত ভাবোঁ যে এইখিনিত অলপ ৰ'ব লাগে, পজ, তাতে এটা কমা হ'ব লাগে, মই কিমান দেৰি ৰ'ম সেইটো পিছত ছেমিকলনটো হ'ব লাগে, এনেকৈ ভাবোঁ, ভাবি পেলাই দিওঁ তাৰমানে। কিন্তু সেইটো নহয় আচলতে, এইটো মোৰ ভুল হয়। মোক মানে প্ৰথমতে সেইটো আঙুলিয়াই দিছিলে হোমেন বৰগোহাঁয়ে। যেতিয়া ছাৰে মানে কি কৰিছিলে, মই ডায়েৰী লিখি আছোঁ তেতিয়া মই তেওঁক দেখুৱালে তেওঁ মানে কৈছে ইয়াত কমা কেলে, এইখিনিত আকৌ ছেমিকলনটোৰ লগে লগে কেলে। তাৰপিছত মোক কৈছে তোমাৰ সদায় এইটো গণ্ডগোল হয় বুলি কওঁতে কাগজ এখন আনি পেলাই কৈছে এইটো হৈছে ৰেল লাইন, এইখিনিতে ৰেলখন মানে অলপ দেৰি ৰয়, এইটোত কমা এটা আহিব, ইয়াত বেছি দেৰি ৰয়, ছেমিকলন এটা আহিব, আৰু এইটো দাড়ি, ইয়াত ষ্টেচন। গোটেই ৰেল লাইনটো মোক আঁকি দেখুৱাইছে, ৰেলখন যাওঁতে ক'ত ৰ'ব আৰু ক'ত কমা হ'ব, ক'ত ছেমিকলন হ'ব, সেইটো মোক তেওঁ শিকাইছে। মানে
কৈছে তুমি এইটো সদায় লাইন লিখোঁতে তুমি এইটো মনৰ ভিতৰত ৰাখিবা, ৰেল লাইনটো মনত ৰাখিবা। আৰু সেইটোত আপোনাৰ চকু পানী ওলাই গৈছে। একদম ছাৰৰ পৰাতো সেইখিনি সময়ত এই কথাখিনি আপোনাৰ প্ৰায়ে হৈ থাকে। মোৰ মানে ইমান মানে ভাল লাগিছে যে কেনেকৈ মানে সৰু ছোৱালী এজনীক যেনেকৈ শিকায় মানে তেনেকৈ আৰু মানে আজি মই দৰ্শকসকলক এইখিনি জনাবলৈ পালোঁ, মোৰো ভাল লাগিছে। কাৰণ এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান আচলতে চোৱা সেই বস্তুবিলাক কেনেকুৱা জানা, আজিকালি ছ'চিয়েল মিডিয়াৰ টাইমত মানে এনেকুৱা হৈ গ'ল, যাৰে মন যায় যিকোনো লেখে, সাহিত্য হৈছে বুলি ভাবে। কিন্তু আমাক মানে গঢ়ি পিটি অনা, মানে মোৰ লেখাবিলাক ধৰা সেই সময়ত হোমেন বৰগোহাঁঞি ছাৰে চাইছিলে, পিছত তিলক হাজৰিকা দাদাই চায়, মানে এনেকুৱা ডাঙৰ সম্পাদকৰ হাতেদি গৈছে দেই এইবিলাক। ক'ৰবাত যদি ভুল কৰিছোঁ মই লগে লগে মাতি আনি কৈছে এইটো কিন্তু তোমাৰ এনেকুৱা এইটো। গতিকে এই কথাখিনি আজিৰ সাহিত্যত ক্ষতি কৰিছে, কাৰণ এডিটেড নোহোৱাকৈ, সম্পাদক নোহোৱাকৈ, সম্পাদনা নোহোৱাকৈ লেখাবিলাক যায় আৰু প্ৰকাশকে প্ৰকাশ কৰি দিয়ে, মানে ক'তো সম্পাদনা নাই, যাৰ কাৰণে আমাৰ অসমীয়া ভাষাটোৰ সাংঘাতিক ক্ষতি হৈছে মানে। কাৰণ আমি ভাবোঁ যে এইটো ইমান জনপ্ৰিয় হৈছে, ইয়াত 1 কোটিমান মানে লাইক পাইছে, গতিকে এইখন জনপ্ৰিয়। কিন্তু সাহিত্য হৈছে নাই আচলতে। আমিতো কোনোবা এটা জেগালৈ যাব লাগিব ন, মানে ভাষাটোৰ মাজেদিয়েতো আমি যাম। গতিকে এই সম্পাদনাটো খুব দৰকাৰ। আৰু সেই মানুহবিলাকৰ মাজেদি আহিছিলোঁ কাৰণে চাগে মোৰ য'ত ভুল, এতিয়াও আছে ভুল, আৰু মোৰ ক'ত ভুল মই আকৌ জানো। কাৰণ আমি পঢ়া অসমীয়াখিনিত সেই অসমীয়া শব্দবোৰৰ কিছুমান আমি বেলেগ ধৰণে লিখিছিলোঁ, এতিয়া সৰলীকৰণত বেলেগ হ'ল। এতিয়া মই সেইকাৰণে প্ৰুফৰিডাৰক সোধোঁ, এইটো হেৰি হ'ব নাই, ইয়াত ব এটা লাগিব নাই, শৰ লগত ব এটা লাগিব নাই, এনেই দিলেই হ'ল, বোলে নাই ইয়াত বোলে জকাৰ এডাল দিলেই হ'ল এনেকুৱা, বা ইয়াত এনেকুৱা এটা দিলেই হ'ল। এইবিলাক মই এতিয়াও সোধোঁ, মানে এতিয়াও মই নিজকে তাৰমানে ভবা নাই যে মই ভাষাত সাংঘাতিক শুদ্ধ, শিকিয়ে আছোঁ। আমাৰ ভাষাটো মই এতিয়াও শিকি আছোঁ। আমাৰ ভাষাটো বহু মিঠা, ইমান সহজ নহয়। আৰু আমাক ডিক্সনেৰীবিলাকে অকণ ভুল পথ কৰিছে। ইংৰাজীত যিসকলে লিখে, ইংৰাজী পঢ়া, তেওঁলোকে অসমীয়াও জানে, কিন্তু তেওঁলোকে লিখিবলৈ ভয় কৰে। তেওঁলোকে পঢ়িব পাৰে, লিখিবলৈ কেলৈ ভয় কৰে, ক'ৰবাত দীঘৰিকাৰ ক'ৰবাত ৰচয়িকাৰ, অভিধানত চালে কেতিয়াবা বেলেগ হয়। গতিকে তেওঁলোকে সেইটোত ভয় খায়। আমিতো এতিয়াও সাহস নকৰোঁ বাইদেউ, আপোনাৰ সন্মুখতো আৰু ভয় লাগে। চেষ্টা কৰিম যাতে আহিব লগা দিনত আমিও আমাৰ ফালৰ পৰা অসমীয়া ভাষাটোক আমি শুদ্ধকৈ ক'বলৈ, আমাৰ হৰ্ডিংছবোৰ কিমান ভুলকৈ লিখে। দেৱেন দত্ত ছাৰ ঢুকাই যোৱাৰ পিছত এইবোৰ কথাত চিঞৰিবলৈ মানুহ নাইকিয়া হ'ল। সদায় এইটো কথা কৈছিলে, হৰ্ডিংছবিলাকত কিমান মানে হেৰি। আজিও ক'ৰবাত এখন দেখিছোঁ, কোনোবাই ফেচবুকত কোনোবাই লিখি দিছে, বনৰীয়া জন্তুক একো নোখোৱাবতো নখোৱাব লিখিছে। মানে আমাৰ ইমান ভুলত যায়, হৰ্ডিংবোৰে ভুল। আমিও আচলতে সজাগ, আৰু আমি অলপ শিকিবলৈ। দেৱেন দত্ত ছাৰ এনেকুৱা আছিলে, কলেজ আৰু স্কুলবিলাকৰ ওচৰত থকা যিমানবোৰ ডাঙৰ এইবিলাক লেখা থাকে, এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা বেচৰকাৰী চৰকাৰী অনুষ্ঠানৰ পৰা যি লেখা থাকে হৰ্ডিংবিলাকত, তাত ভুল থাকিলে তেওঁ মানে একদম গৈ প্ৰিন্সিপালক কৈছে আমাৰ নহয়, এইটো বেলেগে লগাইছে। নহয় বোলে সেইকাৰণেহে কৈছোঁ, কাৰণ ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গৈ সেইখন দেখিব যে, সেইকাৰণে কৈছোঁ এইটো আপোনালোকে আঁতৰাক। কোন মানে এজেঞ্চিয়ে মাৰিছে এইটো ডাঙৰ কথা নহয়। কিমান দায়িত্ববোধ এইটো, আৰু এই দায়িত্ববোধহে দৰকাৰ। আমিতো ছাৰৰ অনুষ্ঠানত ছাৰক মঞ্চলৈ ইনভাইট কৰাৰ সময়ত তেওঁৰ নামটো কওঁতেও বহুত ভয় লাগে, শুদ্ধ হৈছে নাই, কাৰণ তেওঁ গালি দিবই, আৰু তেওঁ সেইটো শুদ্ধ, তেওঁৰ সেই ভয়তে আমি বহুখিনি শিকিছোঁ। বাইদেউ, এইটো আন এটা ইণ্টাৰেষ্টিং বিষয় মই দৰ্শকসকলক জনালোঁ। ছেমিকলন, কমা, দাঢ়ি, যিটো ৰেল লাইনেৰে আপোনাক বুজাইছে হোমেন বৰগোহাঁঞি। এতিয়া আৰু এটা মই ইণ্টাৰেষ্টিং কথা, আমাৰ কাৰণে গৌৰৱ, 2021 বৰ্ষত সাহিত্য অকাডেমী বঁটাৰে আপুনি পুৰস্কৃত হৈছিলে। এইটো এগৰাকী সাহিত্যিকৰ কাৰণে এটা আটাইতকৈ ডাঙৰ এটা প্ৰাপ্তি হয়। কিন্তু দৰ্শকসকল, এই যিখন কিতাপৰ ওপৰত এই বাইদেৱে এই বঁটা পাইছিলে, ইয়াত এখন অৰণ্য আছিল। এইখনো বাইদেৱে বহু দিনৰ পৰা চেষ্টা কৰি আছিলে, লিখো, কিন্তু ইয়াতো এটা ঘটনা, ভৰিখন ভাঙিছিলে, আৰু সেই ভৰি ভঙাৰ বাবদহে সেই কিতাপখন সম্পূৰ্ণ হ'ল। আৰু যিটো ভৰিখন ভঙাৰ কাৰণে আপুনিও বৰ ভাল পাইছিলে। প্ৰথমে আপুনি ভৰিখন ভঙা বুলি গম পোৱা নাছিলে? গম পোৱা নাছিলোঁ। মই খোজকাঢ়ি আছিলোঁ, আবেলি অকণমান খোজকাঢ়ি আছিলোঁ বাহিৰত,
আৰু কোনো একো নাই, কি কাৰণে পৰিলোঁ মই নাজানো দেই, কিন্তু মই কিছুমান কথা অদৃষ্ট বুলিও ভাবোঁ দেই। মানে মানুহে যে কয় শব্দ ব্ৰহ্ম, ইউনিভাৰ্ছে শুনে বুলি যে কয়, তুমি বিশ্বাস কৰা, এই কিতাপ এখন লিখিম বুলি মই মানে আৰম্ভণি এটা কৰিছিলোঁ। আৰম্ভণি কৰি মানে মোৰ সময় নাথাকে, নাই পৰা আৰু মুড চুইং খুব হয় মোৰ। বহু লেখক ইমান ভাল, তেওঁলোকৰ এইটো গুণ, তেওঁলোকে বহুত হুলস্থুলতো লিখিব পাৰে। মোৰ যদি মই লিখি থাকোঁতে কোনোবা যদি আহি গ'ল, সেই সময়ত যদি মোৰ গোটেইটো ভংগ হৈ গ'ল, হয়তো মই 3 দিনলৈও লিখিব নোৱাৰোঁ। মোৰ তেনেকুৱা এটা হয়। গতিকে মোৰ কিতাপবিলাক বহুত দিন লাগে। এইখন 3 বছৰ লাগিছিল নে? এইখন 3 বছৰ নহয়, প্ৰিপাৰেশ্যনটো 3 বছৰ আগত। প্ৰিপাৰেশ্যনটো 3 বছৰ আগৰ। আৰু তাত অলপ অলপকৈ লিখিছিলোঁ। আৰম্ভণিটো তেতিয়া আছিলে, মোৰ ভৰিখন ভাগিছিল, মানে সোঁ ভৰিখন ভাগিছিল, মানে সোঁ ভৰিখন ভাগিছিল বুলি মই এনেকৈ আৰম্ভ কৰিছোঁ। সেইটো কিন্তু বেলেগ এটা চাৰ্কামষ্টেঞ্চত আনিছিলোঁ মই, কিন্তু মই আগবাঢ়িব নোৱাৰিলোঁ, থাকি গ'ল, সেই ভৰি ভগাটো থাকি গ'ল। তাৰ 3 মাহমানৰ পিছত মই আগফালে খোজকাঢ়ি আছোঁ কিবা কথাত, হঠাৎ কি কাৰণত একদম প্লেইন ৰাস্তাটোত ভৰিটো মোটোকা খায় আৰু সোঁ ভৰিটোৱে ভাগিছে। মানে মইতো নাজানো ভাগিছে বুলি, কোনোমতে ফুলি গৈছে ভৰি, যেনে তেনে ঘৰ আহি পালোঁ, বৰফ দিলোঁ, দিলোঁ, ভাল নহ'ল। লগে লগে ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে কৈছে এইখনটো ভাগিছে নেকি, ফুলি গৈছে। এক্সৰে কৰিলে। এক্সৰে কৰাৰ পিছত কৈছে, বুজিছে আপোনাৰ সৰু সৰুকৈ 3 ঠাইত ফ্ৰেকচাৰ, আপুনি প্ৰায় 1.5 মাহ 2 মাহ প্লাষ্টাৰত থাকিব লাগিব। মই লগে লগে কৈছোঁ, হয় নেকি, থেংক ইউ ভেৰি মাছ। কৈছে কি কথা কয় বোলে, থেংক ইউ ভেৰি মাছ। মই বোলো নহয়, মই এনেকৈ এতিয়া যে বহি যাম এইটো প্লাষ্টাৰ কৰে, মই এই কিতাপখন লিখিম এতিয়া। গতিকে দৰ্শকসকল চাওকচোন, আৰু এই ইনচিডেণ্টটোৱে এই কিতাপখনৰ জন্ম হ'ল, আৰু এই কিতাপখনে আমাৰ সকলোৰে এটা গৌৰৱ, সাহিত্য একাডেমি এৱাৰ্ড পালে। এই কিতাপখনতো আপুনি যিহেতু নেচাৰ লাভাৰ, আপুনি জীৱ জন্তুক ভাল পায়, আজিৰ নহয়, সৰুকালৰ পৰাই ভাল পায়, বাগানত থকাৰ পৰাই ভাল পায়। গতিকে ইয়াত আপুনি খুব ধুনীয়া ধুনীয়া কিছুমান কথা লিখিছে। আৰু মই ভাবোঁ যে এই কিতাপখন সকলোৱে জানে, কিন্তু কিতাপৰ সৃষ্টি আঁৰৰ কথাটোহে মই আপোনাক ভৰি নবগা হ'লে চাগে সেইখন নোলালেহেঁতেন। আৰু সেইখন একেবাৰে মোৰ অন্তৰৰ পৰা ঢালি লিখা, মানে মোৰ চকুৰ আগত দেখা গোটেইখিনিতো, মই লিখিম ভাবি আছোঁ। কিছুমান খং আছিলে, খংবোৰ তাত লিখিছোঁ। গতিকে ভৰি ভাঙি মোক এটা মানে ওপৰলাই এটা দিলে। আৰু তুমি ভাবাচোন, এইটো কেনেকৈ হ'ব পাৰে, যিটোৰ প্ৰথম লাইনটো আছিলে ভৰিখন ভাগিল, সোঁ ভৰিখন মানে, আৰু সঁচাকৈ 3 মাহৰ পিছত মোৰ ভৰিটো কোনো কাৰণ নোহোৱাকৈ ভাগিছে। আচলতে ভগৱানেও বিচাৰিছিলে, সেইকাৰণে আপুনি সময় দিয়া নাছিলে, আৰু শেষত আপোনাক সময় দিবলৈ বাধ্য কৰা। মই তেতিয়া কৈছোঁ যে শব্দ ব্ৰহ্ম বুলি এনেই নকয় দেই, লিখি দিছোঁ মানে এইটো ইউনিভাৰ্ছে শুনিছে যে মানে ভৰি ভাঙি দিলে। এইখিনি সময়ত মই আৰু এটা কথা সুধিব বিচাৰোঁ। বাইদেউৰ সদায় সফলতাৰ চিৰি কথা আমি সকলোৱে জানো, কিন্তু বহু দৰ্শকে নাজানে এগৰাকী মহিলাৰ সফলতাত দুখোজ যদি আগুৱাই যায়, এখোজ পিছুৱাবলৈ বিভিন্ন ধৰণৰ কাৰকৰ সৃষ্টি হয়, নিগেটিভিটি আছে, আৰু বহু ক্ষেত্ৰত বাইদেউ তাৰে ব্যতিক্ৰম নহয়। নাই, মই মানে এই যে কয় যে জুইৰ মাজেদি আহে, মই জুইৰ মাজেদি আহিছোঁ সঁচাকৈ। সেই জুইৰ মাজেৰে আহি এতিয়াও কিছুমান ক্ষেত্ৰত আপোনাৰ তেনেকুৱা জুই আছে। আজি কিছুদিন আগতে এটা ঘটনা তেনেকুৱা হৈছে, এখন গামোচাক লৈ সেইটো, কিন্তু মই গোটেই ঘটনাটোৰ মোক ভিক্টিম বনোৱা হ'ল, মই গোটেই কথাখিনিয়ে নাজানো। কোনোবাই কৈছে এই শিলাদিত্যৰ লগত মোৰ ভাল, শিলাদিত্য মানুহটোক মই আজিলৈকে দেখিয়ে পোৱা নাই জীৱনত। মোৰ কোনো ৰাজনৈতিক কানেকশ্যন নাই। মোৰ এটাই কথা আছে, সেই মিটিংখনলৈ মই গৈছোঁ এটা কাৰণতে, তাত হৈছে বাংলা সাহিত্যৰ যিসকল মানুহ, সেই মানুহখিনিয়ে আমাৰ তাৰে আধাখিনি মানুহে আমাৰ কাকতত অসমীয়াত লিখে। এই ইমান ক্ৰাইচিছৰ মাজত, য'ত 48% তললৈ এতিয়া আমাৰ অসমীয়া ভাষা লিখা মেলা গ'ল, তাত যিখিনি বেংগলী, আমাৰ বিহাৰী, মাৰোৱাৰী যি আছে অসমত থকা মানুহ, তেওঁলোকে যদি 10জনৰ মাজত 2জনেও যদি অসমীয়া লিখি আছে, মই কাকত এখনৰ সম্পাদক হিচাপে মোৰ প্ৰথম, বা মই মোৰ ভাষাটোক ভাল পোৱা এজন মানুহ হিচাপে মই বিচাৰিম কি, যে মই তেওঁলোকৰ লগত থাকোঁ, আৰু তেওঁলোকে যাতে ভুলে ভালে তেওঁলোকে অসমীয়া ভাষাটো চৰ্চা কৰি থাকক, কাৰণ আমাৰ মানুহ বঢ়াব লাগে অসমীয়া ভাষা চৰ্চা কৰা। আৰু সেই মিটিংখনত তেওঁলোকৰ অনুৰোধতে মই গৈছিলোঁ, তেওঁলোকৰ যিকেইজন মানুহ তাতে গৈছোঁ, আৰু মানে কি ধুনীয়া পৰিৱেশ দেখিছোঁ, লক্ষ্মীনাথ বেজবৰুৱা, এইবোৰৰ লগত মই কোনো সন্দেহবাদী মানুহো নহয়। এইটো আপোনাৰ ইয়াত হৈছিলে
বৰাকত হৈছিলে নহয় বৰাকত ইয়াতে হৈছিলে মালিগাঁৱত মোৰ সন্দেহো নাই মোৰ একো কিন্তু আটাইতকৈ ডাঙৰ হৈছে আমাৰ বহুত ভুল ইনফৰ্মেশ্যন যায় কেনেকৈ ভুল ইনফৰ্মেশ্যন যায় তেওঁলোকে যেতিয়া আমাক তাৰ আগদিনাখনো সকলোৱে সেই একে গামোচা ল'লে কাৰো বিতৰ্ক নহ'ল একো নকৰিলে পিছৰ দিনাখন আমি দুজনক দিলে আমি জানো যে তেওঁলোকে যেনেকৈ চবকে দিছে আমাকো দিছে তেনেকৈ আগদিনাখন হৈ গৈছে আৰু আমাৰ মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি চবেই লৈছে সেইখিনি পিছদিনাখন যিটো দিছে আমাক প্ৰথমতে আৰনাই এখন দিছে আমাক এখন অসমীয়া আমাৰ গামোচা এখন পিন্ধাইছে তাৰপিছত কৈছে এইখন আমি সমন্বয় হিচাপে আমি এখন মানে তৈয়াৰ কৰিছোঁ যিহেতুকে আমাৰ আৰনাই এখন আৰু আমাৰ গামোচাখন আছেই তাৰ ওপৰত সেইখন দি দিছে সমন্বয় গামোচাখন আৰু গোটেইবোৰ ল'বলৈ দিগদাৰ কাৰণে একেলগে চব পেলাই এইখনকে বোলো সমন্বয় গামোচা কৰিছে তেওঁলোকে সেইখনেই লৈছোঁ কোনো ধৰণৰ তাত জটিলতা ভবা নাই কিন্তু সেইটো বস্তু যে এটা ইমান ডাঙৰ ঘটনা হ'ব আৰু আনকি মোৰ ডাঙৰ কথা সেইটো বেছিভাগ ক্ষেত্ৰত সেই কথাখিনি নোলালে যে তেওঁলোকে আৰু দুখন গামোচা লগত দিছে নাই ওলোৱা কিন্তু সেইটো এটা পিছত গম পাইছোঁ এটা ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰটোৰ কথাও কিন্তু গম পাইছোঁ কেনেকৈ নগেন শইকীয়া ছাৰৰ লেখা এটাত নগেন শইকীয়া ছাৰে আমাৰ অসমত লিখিছে যে গম পালোঁ যে এই গোটেই ঘটনাটোৰ আঁৰত এটা অনুষ্ঠান আছে যিটো অনুষ্ঠানে তাৰমানে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ এই বাঙালীসকল একেলগ হোৱাটো নাই বিচৰা আৰু যিটো কাৰণে এই ঘটনাটো ওলাইছে তাৰ আঁৰৰ ষড়যন্ত্ৰটো এইটো সেইটো নগেন শইকীয়া ছাৰে আমাৰ অসমত লিখিছে তেতিয়া মানে মই গম পাইছোঁ যে মই মানে তাৰ মাজত এজন ভিক্টিম কিন্তু ইমানখিনি পুৰুষখিনিক কোনেও একো নকৰিলে মই মহিলা আছিলোঁ মই টাৰ্গেট হ'লোঁ আৰু সেইটো কিন্তু আগদিনাখন চবেই ল'লে কোনো বিতৰ্ক নহ'ল তেনেকুৱা গতিকে এইবিলাক মানে পাৰ্ট অফ দ্য লাইফ এইটো আগলৈও চলি থাকিব কিন্তু বাইদেউ সদায় এনেকৈ মই মানে এইটো মানে ভাবি ল'লোঁ আৰু সেইটোৱে মোক প্ৰথম দুখ দিছিলে তাৰপিছত মোৰ আকৌ ভাল লাগিলে যে মই এইখিনি মানুহক যদি মই কিয় দুখ পাব লাগে এইখিনি মানুহ মোৰ নিজৰ মানুহে গালি পাৰিছে বুলি ভাবি ল'লোঁ যে এইখিনি মানুহ মোৰ নিজৰ মানুহ আৰু নিজৰ মানুহে মোক গালি পাৰিছে তাৰ ভিতৰত 3টামান ছেকশ্যন আছে যিখিনিয়ে মোক বেয়া পায় সেইখিনিয়ে বেছিকৈ গালি পাৰিছে বেয়া শব্দ দি যিখিনিয়ে মোক ভাল পায় মৰমেৰে গালি পাৰিছে প্ৰথমটো মোৰ ল'ৰাই গালি পাৰিছিলে মানে গতিকে মই সেইখিনি নিজৰ মানুহে যিখিনিয়ে মই ভুল কৰাটো আঙুলিয়াই দিছে মই সেইখিনিকতো মই কেতিয়াও বেয়া পাব নোৱাৰোঁ ন সেইখিনি মানুহক কিন্তু কিছুমান উইথ ইণ্টাৰেষ্ট ট্ৰলাৰ আৰ্মি ইণ্টাৰেষ্ট মই তাৰপিছত বহুতক তেনেকুৱা ঘটনা যাৰ হৈছে মই বহুতক আকৌ তেতিয়া মই কাউন্সিলিং কৰোঁ এইটো ঘটি থাকিব তোমাৰ কাৰণ তুমি কাম কৰি আগবাঢ়ি গৈছা গতিকে এইটো ঘটি থাকিব তাৰ মাজতে কাম কৰিব লাগিব ঠিকে খুব ধুনীয়াকৈ আপুনি কথাটো কৈছে আৰু সেইটো আমাৰ প্ৰত্যেকটো মানে খোজতে আৰু তুমিও হৈ যাব পাৰা কাৰণ ইয়াত সদায় যেনেকৈ এজনী ছোৱালী অকলশৰীয়া হোৱালে সুযোগ বিচাৰি বাটে পথে ধৰ্ষণকাৰী ঘূৰি ফুৰে দেখাত খুব ভাল মানুহ কিন্তু অকল ক'ৰবাত এটা সুবিধা পালেই জঁপিয়াই পৰে ঠিকে কিন্তু তেওঁক তুমি আগমুহূৰ্তলৈকে নাজানা তেওঁ যে এনেকুৱা মানুহ হয়নে সেই মহিলাগৰাকীক যিটো কৰে সেইটো তোমাক শব্দৰে কৰিব শব্দৰ ধৰ্ষণ আৰু সেই শব্দৰ ধৰ্ষণটো কিন্তু যিসকল নাৰী আগবাঢ়ি আহিছে মানে কাম কৰিছে তেওঁলোকে কিন্তু এদিন নহয় এদিন মানে এনেকুৱা এটা পথৰ মাজেৰে যাব লাগিব আৰু সেইটোত সাহস কৰিব লাগিব আৰু আপুনি ইমান ধুনীয়াকৈ কৈছে মই ভাবোঁ বহু দৰ্শকৰ কাৰণে বিশেষকৈ যিসকল মহিলা আছে প্ৰতিটো মুহূৰ্তত এনেকুৱা প্ৰত্যেকৰে হয় কোনোবাই ক'বলৈ সুযোগ পায় আৰু কোনোবাই ভিতৰতে মহিলাগৰাকীক ক'বলৈ আটাইতকৈ চফ্ট টাৰ্গেট ক'বলৈ বৰ ভাল বাইদেউ আমাৰ অনুষ্ঠানটি আমি সামৰিম শেষত আপোনাৰ মনৰ পৰা জানিব বিচাৰিছোঁ প্ৰেম এটা খুব সুন্দৰ শব্দ আপোনাৰ দৃষ্টিভংগীত প্ৰেম মানে কি এই চাহেপুৰা বৰষুণত লিখিছিলোঁ মোৰ মনত নাছিলে কিন্তু সিদিনাখন অলপতে ইউটিউবত দেখিলোঁ প্ৰেমৰ কোনো সংজ্ঞা নাই ই সাগৰত পৰিলে সাগৰ পুখুৰীত পৰিলে এটা পুখুৰী মানে বৰষুণৰ দৰে সেইটো চাহেপুৰা বৰষুণত আছে ই বৰষুণৰ দৰে তাৰ কোনো আকাৰ নাই তাৰ কোনো ৰং নাই কিন্তু ই যেতিয়া পৰে ক'ৰবাত হয়তো গাত পৰিব পাৰে
হয়তো পুখুৰীত পৰিব পাৰে, সাগৰত পৰিব পাৰে, নদীত পৰিব পাৰে, কিন্তু স্নিগ্ধতাৰ বাদে একো নিদিয়ে। স্নিগ্ধতা আৰু শান্তি, এইটোৱে আটাইতকৈ মানে অনুভৱী কথা। মানে বৰষুণৰ যিটো মানে চাহেপুৰা বৰষুণত আছে, বৰষুণৰ যিটো মানে গাত পৰিলে দুটোপাল, গ্ৰীষ্মৰ দিনত বৰষুণ দুটোপাল গাত পৰিলে যিটো লাগে, আৰু সেইটোৱে প্ৰেম মানে। বহুত ভাল লাগিলে এইটো কথা। আন এটা প্ৰশ্ন, জীৱনক লৈ প্ৰায়ে বিভিন্ন ক্ষেত্ৰত আমি দুশ্চিন্তাত পৰোঁ। কেতিয়াবা জীৱনৰ প্ৰতি আমাৰ অনীহাও আহে। নৱপ্ৰজন্মৰ মাজত প্ৰায়ে এনেকুৱা চিন্তা দেখিবলৈ পোৱা যায়। আপুনি নৱপ্ৰজন্মৰ বহুত আপুনি আদৰ্শ তেওঁলোকৰ, কি ক'ব বিচাৰে? নৱপ্ৰজন্মক সদায় মই এটা কথাই কওঁ, সোণহৰিণৰ চিকুৰখনত মই সেইকাৰণে লিখিছিলোঁ যে জীৱনটো আচলতে সকলো কামতকৈ ডাঙৰ। তেওঁলোকে যাক লক্ষ্য বুলি ভাবি আছে সেই লক্ষ্যতকৈও ডাঙৰ। জীৱন পোৱাটো সাংঘাতিক এটা মানে প্ৰাপ্তি। গতিকে এই জীৱনটোক লৈ খেলা নকৰিবা, আৰু এই জীৱনটোত তুমি যি বিচাৰিছা সেইটো কাম কৰা। তুমি যি পথেৰে যাবলৈ ভাল পোৱা, কাৰো প্ৰেছাৰত নহয়। কোনোবাই ক'লে তুমি এইটো হোৱা, সেইটো হ'ব নালাগে। তোমাৰ মনটোৰে যদি তোমাৰ হৃদয়েৰে যিটো কথা কৈছে যে মই এয়াহে হ'ম, তুমি সেইটো পথেৰে যোৱা, আৰু তেতিয়াই দেখিবা মানে তোমাৰ কাৰণে পৃথিৱীখন কাম আৰু তোমাৰ ভাল পোৱা দুটা যেতিয়া একে হৈ যায়, তেতিয়া সেই মানুহজন, ছোৱালীজনী বা ল'ৰাটো সফলতা বুলি প্ৰকৃতাৰ্থত যিটো কয়, মই সফলতাৰ সংজ্ঞাটো বেলেগকৈ দিওঁ। সফলতা মানে হৈছে তোমাৰ সুখ। সুখ আহিব লাগিব। সুখ নাথাকিলে সফল নহয়। 10খন বিৰাট দামী গাড়ী চলাই আছা, তুমি সেইকাৰণে সফল, সেইটো নহয়। 15টা তোমাৰ বেলেগ বেলেগ জেগাত ঘৰ আছে, তুমি সেইটো কাৰণে সফল নহয়। কিন্তু তোমাৰ যদি অন্তৰত সুখৰ এটা চেতনা জাগ্ৰত হৈছে সঁচাকৈ, আৰু সেইটো তুমি ভাল পোৱা কামৰ মাজেৰে, য'ত তোমাৰ প্ৰাপ্তিটোৱে তোমাক মানে চকুৱে মুখে অন্তৰে তোমাক সুখ দিছে, আৰু সেই সুখটো আটাইতকৈ ডাঙৰ কথা। নিজে সুখ পালে নহ'ব, সেই সুখটো তুমি বিলাব পাৰিব লাগিব। তুমি যদি সমাজত বিলাব পাৰিছা, তোমাৰ সুখখিনি যদি তোমাক বিলাব পাৰিছা, তেতিয়াতকৈ তোমাতকৈ সফল মানুহৰ কোনো নাই। ধুনীয়াকৈ কৈছে, আৰু এইটো সঁচা কথা, জীৱনৰ আটাইতকৈ ডাঙৰ সত্য। মই শেষত এটা প্ৰশ্ন ৰৈ গ'ল, আৰু সেইটো মই সুধি পেলাই আমাৰ অনুষ্ঠানটি সামৰিম। সাধাৰণতে এখন পেপাৰত বা এটা চেনেলত এডিটৰ ইন চিফ বা সম্পাদক আমি প্ৰায় পুৰুষ এজনকহে দেখা পাওঁ। কিন্তু স্বাধীন আৰু স্বাধীনত আপুনি সম্পাদক হিচাপে আছে, আৰু সাঁথৰি অকণমান 24 বছৰ হৈ গ'ল। 24 বছৰ হ'ল। কি 24 বছৰ আগতে এই আসনত আপুনি যেতিয়া বহিছিলে, কিমান ৰেছপঞ্চিবিলিটি আছিলে? ৰেছপঞ্চিবিলিটি মানে মই প্ৰথম কথা মই ধন্যবাদ জনাব লাগিব মানে স্বাধীনৰ মেনেজমেণ্টৰ জয়ন্ত বৰুৱা। তেখেতে মোক নেদেখাকৈ কিন্তু মানুহ পঠাই আমাৰ অসমৰ পৰা এটা নিমন্ত্ৰণ দি অনাৰ দৰে আনিছিলে। লগত তিলক হাজৰিকা ছাৰ, আৰু আটাইতকৈ ডাঙৰ কথা এটা আছে তাত, দেৱানন্দ বৰুৱা তেখেতৰ দেউতাক। তেখেতে সাতসৰীলৈ আনিবৰ এটা ক্ৰাইচিছ হৈছিলে, তাৰ মাজত কিন্তু ছাজেশ্যনটো দিছিলে দেৱানন্দ বৰুৱা, আমি দেউতা বুলি মাতোঁ চবেই। দেউতাই কিন্তু এটা ছাজেশ্যন দিছিলে তেতিয়া, যে মানুহ বিচাৰি ফুৰিব নালাগে, তাইক তাই সেইখন চলাব, এনেকুৱা মানে তেওঁৰ কনফিডেঞ্চ আছিলে। আৰু মোক সঁচাকৈ তেনেকেই মানে ফোন কৰি কৈছিলে যে অহা সংখ্যাৰ পৰা আপুনি মানে সাতসৰীৰো দায়িত্ব ল'ব লাগিব। আৰু যেতিয়া স্বাধীনৰ দায়িত্ব দিছিলে, মই ক'ম যে অসমত এই হাউচটোৰ সেইটো কাৰণে এটা বেলেগ ধৰণৰ স্বীকৃতি সদায় থাকি যাব, যে এগৰাকী মহিলাক, আৰু তেতিয়া মই কম বয়সীয়া, মোৰ 40 বছৰে হোৱা নাই, 30 পাৰ হৈ যোৱা এগৰাকী মিডল মানে এইজৰ মানে 35-36 বছৰীয়া এগৰাকী ছোৱালী, আৰু কিমান তেওঁলোকলৈ চিঠি গৈছিলে বেনামী। সেই সময়ততো আৰু এইবোৰ মোবাইল ফোন চোন নাই, 2001 চনৰ কথা কৈছোঁ। তেতিয়া মানে বহুতেই পিছত তেওঁলোকে মোক কৈছে যে আপোনাৰ শত্ৰু কম নহয় দেই, সকলোৱে ইমান মানে কিছুমানে ইমান ভাল পাই চিঠি লিখিছে যে মানে সেইবোৰ প্ৰতিদিনৰ ফ্ৰণ্ট পেজত উলিয়াইছে। আৰু বহুতেই মানে কৈছে যে এজনী কম বয়সৰ ছোৱালীক স্বাধীনৰ দায়িত্ব দিছে, তাকো মহিলা, পাৰিবনে চলাব? এইটো মানে তেওঁলোকৰ ওপৰতে মানে এটা আৰু কুৱেশ্যন মাৰ্ক দি দিছে মানে, এনেকুৱা আৰু। কিন্তু তথাপিতো কৰিলে, গতিকে ই এটা নজিৰ ৰাখিলে। গতিকে মই ভাবোঁ ই এটা
তেওঁলোকে পাথ মেকিং বুলি যে কয়, যিটো এটা ৰাস্তা দেখুৱালে এগৰাকী, আৰু এটা সন্মান দিলে এগৰাকী মহিলাক সেই ঠাইলৈ আনি। ইয়াৰ আগততো সদায়, আৰু যিসকল, মই এটা কথাই কওঁ যে সেইটোৰ কাৰণে নেকি ইমানবিলাক এডিটৰ আছিলে তাৰ সাদিনৰো, এটা চাৰ্টেন টাইম কৰি কৰি গুচি গৈছে। মই কেইজনী 24 বছৰ আছোঁ। সেইটোৱে যিখিনি আপোনাৰ আছিলে কাৰণে সকলোৱে হয়তো 5 বছৰ কোনোবাই কৰিছে, 2 বছৰ কোনোবাই কৰিছে, কোনোবাই হেৰি কৰিছে, কিন্তু মই আজি 24 বছৰে আছোঁ ইয়াতে। আৰু এনেধৰণে আপুনি থাকক, আমি সেইটোৱে বিচাৰোঁ। নিশ্চয় নিশ্চয়, এইটো তেওঁলোকৰ এটা। আৰু দেৱানন্দ বৰুৱালে সেইকাৰণে মোক খুব মনত পৰে, আৰু তিলক দাক মই খুব মিছ কৰোঁ মোৰ জীৱনত, মানে প্ৰত্যেকটো ক্ৰাইচিছত। আনকি তুমি যে অলপ আগতে কৈছিলা যিটো ক্ৰাইচিছ মই পাৰ কৰিলোঁ বুলি গামোচাৰ কথাটোত, সেই সময়তো মোৰ খুব কষ্ট হৈছিলে, মানে তিলক দাক যেন মোৰ মনটোৱে বিচাৰিছিলে তিলক দাক সেই সময়ত, অন্য কাকো বিচৰা নাই। তিলক দা থকা হ'লে আজি ষ্টেণ্ড দিলেহেঁতেন মোৰ লগত। মোৰ এনেকুৱা লাগিছিলে যে দেৱানন্দ বৰুৱা হয়তো থকা হ'লে মোৰ লগত ষ্টেণ্ড দিলেহেঁতেন। সেইবিলাক খুব মিছ কৰা যায় সেইটো। কিন্তু এতিয়াও আমি সকলো আছোঁ, আৰু আপুনি এনেকেই সাহসেৰে আগবাঢ়ক, কাৰণ আপোনাক দেখিলে আমি এই ইণ্ডাষ্ট্ৰীত আজি ইমান বছৰে কাম কৰিছোঁ, আৰু ভালকৈ কাম কৰিবলৈ বহুত দায়িত্ব থাকে এগৰাকী মহিলা, ইমান সহজ নহয়। আৰু পদে পদে ভুল ধৰিবলৈ চোৱা এচাম থাকে। হয়, সেইটো গতিকে ভাল লাগিলে বাইদেউ। আজি মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ দৰ্শকসকল বাইদেউৰ মনৰ কথা জনাবলৈ। কিন্তু মই আচৰিত হৈছে, তুমি ইমানখিনি কথা কেনেকৈ জানিছা, মানে কিছুমান কথা এনেকুৱা সুধিছা মোক, মই মানে নিজে আচৰিত হৈ গৈছোঁ যে ক'ত শুনিছা। কিছুমান কথা মই আলোচনাহে কৰোঁ, মানে এই কেতিয়াবা এনেকৈ তোমালোকৰ নিচিনা চবৰ লগত বহি মোৰ এবাৰ কি হৈছিল শুনাচোন এনেকৈ পেলাই মই যেতিয়া নিজৰ কথা কেতিয়াবা কওঁ, তেতিয়া সেইবিলাক কথা ওলায়। কিন্তু মই আচৰিত হ'লোঁ তুমি সেইবিলাক ক'ৰ পৰা বুটলিছা। আপোনাৰ পৰাই শিকিছোঁ, যিখিনি সময়ত আমি কোনো কল্পনাই কৰিব পৰা নাছিলোঁ। কলিকতাত আপুনি যিটো ষ্টেণ্ড দিছিলে, সেই মানুহগৰাকীৰ সেইখন দেশৰে আমিও হয়, আৰু আগলৈও আপুনি আমাক আশীৰ্বাদ কৰিব। আপোনাৰ তাত আৰু এটা প্ৰব্লেম আছিলে কলিকতাত জাগা এৰি নিদিয়ে। আমাৰ যেনেকৈ ইয়াত চবেই পায়, কলকাতাত কিন্তু নন বাঙালীয়ে কাম পোৱাটো চবৰে চকু খাৰা হৈ যায়। এতিয়াও আছে। আৰু তাত যেতিয়া মই কাম কৰিছিলোঁ, সেই জাগাটো লৈছিলে, মোৰ এতিয়াও এটা মনত আছে, মোৰ কিন্তু সেইবোৰ ভাৱ নাই কেতিয়াও। মই তেওঁলোকক একদম নিজৰ বুলি লৈছোঁ, কাৰণ কেলৈ তেওঁলোকে মোক বহুত সহায়ো কৰিছে, ভাল মানুহ পাইছোঁ মই। তাৰ ভিতৰত কিন্তু এজন কলিগে এটা কথা কিন্তু এদিন মোক কৈছিলে, কাৰণ তেওঁ মোৰ সমান সেই পাৰ্গতালিটো দেখুৱাব পৰা নাছিলে। মই যিটো কম সময়ত যিটো কাম কৰি দেখুৱাইছিলোঁ, ল'ৰা মানুহ তেওঁ মোতকৈ ছিনিয়ৰ। তেওঁ কৈছিলে যে প্ৰকাশক ক'ব লাগিব, ওকে বলতে হবে যে মানে হেৰি কি বাঙালির পেটে লাথ মারে, মানে ও একটা অসমীয়া মানে মেয়ে চাকরি নিয়ে নিয়েছে। মই কথাটো শুনি গ'লোঁ, মানে মই কেনেবাকৈ। কিন্তু সেইটো চবৰে কথা নহয় দেই, বাকীকেইজনে কিন্তু মনে মনে থাকিলে, একো নক'লে। এনে মোক শুনি খুব খং উঠিল। তেতিয়া মই তেওঁক ক'লোঁ যে আমাৰ তাতো ইমানবোৰ বেংগলী মানুহে কাম কৰি আছে, কাকো কিন্তু আমি এনেকৈ কথা নকওঁ, যাৰ যোগ্যতা আছে সি দেখুৱাব। আৰু তুমি এইটো কিয় কৈছা মই জানো, কাৰণ তুমি ছেইম জেগাটোলৈ গৈ তুমি এই এডভাৰটাইজমেণ্টৰ এই কামখিনি কৰিব নোৱাৰিলা, আৰু মই কৰিলোঁ। কৰি আনি দিলত মোক যেতিয়া প্ৰশংসাটো মোক কৰা দেখিলা, তোমাৰ খং উঠিল, আৰু তুমি তেতিয়া মোৰ লগত অসমীয়া বাঙালী আহি গ'ল তোমাৰ লগত। মই ভালকৈ জানো যে মই এই জেগাটোত তাৰমানে কলকাতাত অসমীয়া ছোৱালী এজনীয়ে ফাইট কৰি মানে কাম কৰাটো কি প্ৰব্লেম, সেইটো মই দেখি আহিছোঁ। কিন্তু সেইটোতো আপুনি সফল হৈ আহিছে, আৰু সকলো অভিজ্ঞতা লৈ আহিছোঁ সেইটো। আৰু তাৰে কিন্তু মই হৃদয়ক বিজ্ঞাপন লিখিছোঁ, তাত কিন্তু কোনেও ক'ব নোৱাৰে যে মই এটা বিৰূপ ছবি কাৰোবাক দিছোঁ, মই নাই দিয়া। কাৰণ তোমাৰ 10জন মানুহৰ এজনে যদি তোমাক বেয়া কাম এটা কৰি দেখুৱায়, সেই 9জন মানুহৰ ভালখিনি মই নস্বাত কৰি দিয়া হ'ব। মোৰ সেইটো বিবেকে নকয় তাৰমানে, যে এই 9জন মানুহক মই জাষ্টিছটো দিব লাগিব। তেওঁলোকতো বেয়া নহয়, এজনে কৰিলে তাৰ কাৰণে গোটেইখিনি বেয়া হৈ যাব নেকি সেইখিনি। গতিকে সেই বিচাৰ বুদ্ধিটো মোৰ আছিলে তেতিয়া।
আৰু সেই অনেষ্টিটো থকাৰ কাৰণে বাইদেউ মই ভাবোঁ আপুনি আমাক শিকাইছে প্ৰত্যেকটো বস্তুত অনেষ্টিটো কেনেকৈ প্ৰত্যেকটো কথাত আপোনাৰ অনেষ্টিটো ওলাই পৰিছে আৰু আমিও চেষ্টা কৰিম এনেকৈ ধৰণে আগবাঢ়ি সাংবাদিকতাক সেই অনেষ্টি লাগিবই তুমি আমিও বহুত এনেকুৱা নিউজ পাইছিলোঁ যিবোৰ নিউজ জানো এইখিনিলৈকেহে মই যোৱা উচিত ইয়াৰ পিছত যদি মই এই নিউজটো এনেকৈ উলিয়াই দিওঁ হয়তো মানুহজনে ছুইচাইড কৰিব পাৰে সেইটো কিন্তু মই অকণমান ক'ৰবাত থমকি ৰওঁ মানে সেই আমি যেনেকৈ পঢ়িছিলোঁ যে নিউজ মানে এইটো নহয় যে তুমি এখন সমাজ ধ্বংস কৰি দিবা যিটো আজি ছ'চিয়েল মিডিয়াই কৰি আছে যিহকে তেওঁকে লিখি আছে চব ইয়াত নিউজ মানে এইটো নহয় যে তুমি এঘৰ মানুহ ধ্বংস কৰি দিবা সত্যটো লিখিবাই তুমি সত্যৰ অপলাপ কৰিবলৈ কোৱা নাই কিন্তু সেইটো তুমি অতিৰিক্ত কৰি বাৰে বাৰে সেইটো বস্তু আনি অতিৰিক্ত কৰি বায়াছনেছ দেখুৱাই তুমি এজন মানুহক আত্মহত্যা কৰাৰ পৰ্যায়লৈ লৈ যাবা সেইটো কিন্তু সাংবাদিকতাৰ হেৰি নহয় ধৰ্ম নহয় সেইটো এটা শেষৰ এটা ধুনীয়া মেছেজ আৰু এইটো এতিয়া সকলোৱে যদি উপলব্ধি কৰোঁ বিভিন্ন সময়ত এই কথাই আমাক শুদ্ধ পথ মতে আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ জনাইছোঁ বাইদেউ এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ তুমি ইমানখিনি কথা মোক সুধিলা মোক কিবা আকৌ নিজৰ এনেকুৱা লাগিলে মানে তুমি মোৰ মাজত সোমাই পৰিলা নেকি এনেকুৱা লাগিছে মানে তুমি আচৰিত কথা কিছুমান সুধিলা থেংক ইউ বাইদেউ ধন্যবাদ আহিব লগা দিনত আপোনাৰ আৰু কৰিব লগা আছে নিশ্চয় আমি নাহৰৰ নিৰিবিলি চাহ কাঞ্চন এয়াতো এটা সময় লৈ আৰু আহিব লগা দিনত আৰু ভাল ভাল সৃষ্টি হ'ব আমি আশাৰে অপেক্ষা কৰিছোঁ খুব ভাল সাংবাদিক মই যিমান দিন ধৰি দেখিছোঁ যে তোমাৰ খুব অনেষ্টিৰে কাম কৰি আছা গতিকে অনেষ্টিৰে কাম কৰা মানে যিসকল মহিলা সাংবাদিক আহিছে মই সদায় ভাবিছিলোঁ যে এই ক্ষেত্ৰটোলৈ মহিলা সৰহকৈ আহক যিমান পাৰে বেছিকৈ আহক মানে এই ক্ষেত্ৰটোলৈ আৰু তাৰ ভিতৰত তুমিও খুব অনেষ্টিৰে কাম কৰি আছা থেংক ইউ আশীৰ্বাদ কৰিব আমি আগলৈও ভালকৈ কাম কৰিব যাতে পাৰোঁ আৰু এইখিনি সময় দিয়াৰ কাৰণে পুনৰবাৰ আপোনালৈ বহুত বহুত ধন্যবাদ মোৰো ধন্যবাদ আৰু দৰ্শকসকল যদিও মন নাই কাৰণ আৰু বহু ঘটনা আছে বহু পৰিঘটনা আছে কিন্তু সময় আমাক ইয়াতকৈ বেছি আগবাঢ়িবলৈ অনুমতি নিদিয়ে কিন্তু আশা কৰিছোঁ আহিব লগা নতুন উপন্যাস নতুন গল্প লৈ বাইদেউৰ লগত আকৌ বহিম আৰু বহু ধৰণৰ নতুন নতুন কথা আপোনালোকক জনাম আজি এই অনুষ্ঠানটি চাই মই আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব পুনৰ আন এটা সুন্দৰ এপিছ'ডলৈ মই আহিম চাবলৈ নাপাহৰিব লেটছ টক উইথ মনালিছা আজিলৈ ধন্যবাদ নমস্কাৰ